পাণ্ডৱৰ নাতি পৰীক্ষিতক গংগাৰ পাৰত সুখদেৱ ভগৱানে যেতিয়া ভাগৱত ক'বলৈ লৈছে আমি পদত পাম পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কৈছে যে হে নৃপতি মই তোমাক এতিয়া যি কথা কম এই কথা মত্যৰ কথা নহয় মই তোমাক যি শাস্ত্ৰ কম এই শাস্ত্ৰ মত্যৰ শাস্ত্ৰ নহয় এই শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ তুমি অতি সাৱধান হৈ অতি মনোযোগেৰে তুমি এই শাস্ত্ৰ শ্ৰৱণ কৰা অৰ্থাৎ আমি প্ৰত্যেকেই জন্মৰ পৰা মৃত্যুৰ এটা আয়ুৰেখাৰ মাজত বান্ধ খাই থকা প্ৰতিদিনেই জীৱনত পৰীক্ষা দি থকা আমি প্ৰত্যেকেই পৰীক্ষিত ৰূপী একোটি জীৱ এই পৰীক্ষিত ৰূপী জীৱকো সম্বোধন কৰিছে সুকে যে এই ভাগৱত অতি শ্ৰদ্ধা ভাৱেৰে শ্ৰৱণ কৰা এ জয় জয় কৃষ্ণ কৃপা ময় হে চৰ এ জাৰ গাখীৰে বহে বমাহ ৰে হৰ এ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ৰজাৰ এই ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ এ নমো নমো মধু মোৰ ৰিপুম হৰি হে অন্তৰ্যমূত্ৰম মাতি হৈ যা কস্মৰি এই সমস্ত জগত উধা ৰকজা নাম এ হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ বনিধি এ হৰিক স্মৰণে আৰম ভৰহ সিদ্ধি এ পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ এ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এই কহিলা ৰাজাত মহা মুনিন্দ মহন্তে এ সংক্ষেপ কৰিয়া উধা ৰিয়াতা
এই শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ এই 28 সহস্ৰ ঋষি বেদত প্ৰধান ও বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এ মান্য কৰি সুতক তিলা সত্ৰ তথা এ শৌনক মুখ্যে শুনে ভাগৱত কথা এতিয়া বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগ মূল সংস্কৃত ভাষাত আছিল। সংস্কৃত ভাষাত থকাৰ কাৰণে এই শাস্ত্ৰভাগ কেৱল বেদজ্ঞ ব্ৰাহ্মণসকলেহে অধ্যয়ন কৰিব পাৰিছিল। যাৰ বেদময় জ্ঞান আছিলে, সংস্কৃত ভাষাৰ গভীৰ জ্ঞান আছিলে, সেইসকলেহে এই শাস্ত্ৰভাগ কীৰ্তন কৰিব পাৰিছিল। বাকী যিসকলৰ সংস্কৃত ভাষাৰ জ্ঞান নাছিলে সেইসকলে ভাগৱত অমৃতৰ ভাগ লাভ কৰিব পৰা নাছিলে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই জগতবাসীক উদ্ধাৰ কৰিবৰ নিমিত্তে সৰল সহজ ব্ৰজাৱলী ভাষাত সকলোৱে বুজি পোৱাকৈ মূল সংস্কৃত ভাগৱত পদবন্ধে তেখেতে নিবন্ধন কৰিলে। গতিকে আমি গুৰুজনাৰ চৰণত সৰ্বদা আমি মস্তক ৰাখি আমি সৰ্বদা সেৱা জনাব লাগে। সেইজনা গুৰুৰ যদি কৃপা নহ'লেহেঁতেন আমাৰ দৰে মোহমতীয়ে এই ভাগৱত অমৃতৰ ভাগ কেতিয়াও লাভ কৰিব নোৱাৰিলোহেঁতেন। গুৰুজনা ইমানেই কৃপালু, ইমানেই সৰ্বগুণাকৰ, তেখেতে প্ৰথমতেই পদ নিবন্ধন কৰোঁতে ভাগৱতৰ কথা নিবন্ধন কৰা নাই। তেখেতে প্ৰথম পদ নিবন্ধন কৰোঁতে নিজেও স্মৰণ কৰিছে কি মংগল আচৰণ। সেইটো কাৰণে ভাগৱতৰ প্ৰথম শীৰ্ষটো কি বুলি ৰাখিছে? মংগলাচৰণ। মংগলাচৰণ মানে আমাৰ মনত, আমাৰ ভাৱত, আমাৰ চিন্তনত সৰ্বদা কিছুমান অমংগলীয়া আহুকলীয়া কথা বাহ লৈ থাকে। প্ৰত্যেকৰে মনতে আহি বহিছেহি ভাগৱত অনুষ্ঠানত, চিন্তা কৰি আছে ছোৱালীজনীয়ে বা মোবাইলত কথা পাতি আছে নে কিতাপ পঢ়ি আছে, নহয়নে বাৰু? আহি বহিছে ভাগৱত অনুষ্ঠানত, ল'ৰাটো বা ঘৰত আহি পালেনে নাই, হয়নে বাৰু? একেবাৰে গৰুজনী, ছাগলীজনী, মেকুৰীজনীৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ পিতৃ মাতৃলৈকে সমস্ত চিন্তাই আমাৰ এই মগজুটোক সদায় গধুৰ কৰি ৰাখে। গুৰুজনাই ভাগৱত শাস্ত্ৰ পদ নিবন্ধন কৰিবলৈ লওঁতে তেখেতে নিজেও মুক্ত হৈ, পবিত্ৰ হৈ, আনন্দময় হৈ ল'ব বিচাৰিছে। গতিকে আমি আমাৰ সাংসাৰিক বিষয়, বাসনা, বন্ধন এইবিলাকৰ পৰা তৎক্ষণতে কেনেকৈ মুক্ত হ'ব পাৰিম, হয়নে? আমি থাকোঁতে য'তে নাথাকোঁ ভাৱটোতো মায়া মোহতেই থাকি যায়, হয়নে বাৰু? সেইটো কাৰণে আমাক আহ্বান জনাইছে যে হে নৰসকল, তোমালোকে সদায় সংসাৰখনকেই জয় জয়কাৰ কৰি আছা,
তোমালোকৰ জীৱনটোকে সদায় জয় জয়কাৰ কৰি আছা যদি ভাগৱত অনুষ্ঠানলৈ আহিছা ভগৱন্তৰ কথা শুনিব বিচাৰিছা তেতিয়াহ'লে হৃদয়ত স্মৰণ কৰি লোৱা কি বুলি জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ আমাৰ সমস্ত জনৰেই যাতে হৃদয়ত প্ৰথমতে স্মৰণ হয় জয় জয় কৃষ্ণ হে কৃপাময় মহান ঈশ্বৰ মহেশ্বৰ হে হৰি আমিনো তোমাক কি তুতি নতি বা উপাসনা কৰিম যিজন তুমি পতিত পাৱন কৃষ্ণ জগতৰ নিয়ন্তা তোমাৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু সংহাৰ কৰোতা হৰয়ো সদায় পালন কৰি আছে সেইটো কাৰণে কি বুলি কৈছে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ ব্ৰহ্মা হ'ল সৃষ্টিকৰ্তা হৰ হ'ল সংহাৰ কৰোতা আৰু দৈৱকী নন্দন কৃষ্ণ বিষ্ণু হ'ল কি সমস্তকে পালন কৰোতা এই পালন কৰোতাজনক আমি সৰ্বদা স্মৰণ কৰি আমি যেন অনুভৱ কৰোঁ হে জগতৰ হৰি তোমাক ভজিবলৈ তোমাক তুতি নতি কৰিবলৈ তোমাক উপাসনা কৰিবলৈ তুমি অকল ৰামকৃষ্ণ ৰূপেৰে অৱতাৰ লোৱা নহয় তুমি মৎস্য ৰূপেৰে অৱতাৰ লৈছা কুৰ্ম ৰূপেৰে অৱতাৰ লৈছা নৰসিংহ ৰূপেৰে অৱতাৰ লৈছা নহয়নে এনে অৱতাৰ লৈ তোমাৰ মহিমা প্ৰকাশ কৰা হে দৈৱকী নন্দন কৃষ্ণ তোমাৰ চৰণত কোটি কোটি নমস্কাৰ গুৰুজনাই প্ৰথমতে পদ নিবন্ধন কৰোঁতে দৈৱকী নন্দন কৃষ্ণৰ চৰণত কোটি কোটি নমস্কাৰ জনাইছে সৰ্বগুণাকৰ গুৰুজনাই যদি কৃষ্ণৰ চৰণত কোটি কোটি নমস্কাৰ জনায় তেতিয়াহ'লে আমি কিমান জনাব লাগিব এবাৰ গণনা কৰি চাবচোন হয়নে নহয় বাৰু আমি কিমান লাখ লাখ কোটি কোটি বাৰ দৈৱকী নন্দন কৃষ্ণৰ চৰণত সেৱা জনাব লাগিব তাৰ সীমা সংখ্যা নাই গতিকে আপোনাক সব সাধুসন্ত মহন্ত স্বৰূপ ভকত বৈষ্ণৱৰ আজি সংগ পাইছোঁ আজি সেৱকী বাপজনাৰ কৃপাতেই ভাগৱত শাস্ত্ৰৰ অকণমান সান্নিধ্য পাইছোঁ নহয়নে বাৰু এয়াও ভগৱান কৃষ্ণৰে আমাৰ সমস্তজনৰ প্ৰতি কৃপা অন্তজু উত্তম আতি হুৱে জাকস্মৰি নমো নমো মধু মূৰৰ ৰিপু মহাহৰি মোৰ এই মধুৰ মধুৰ মিঠা মিঠা বিষয় বাসনালে মোক টানি আজুৰি নিয়া এই ৰিপুবিলাকক মৰ্দন কৰি দিব পৰা হে কৃপাময় হৰি হয়নে তোমাক যদি কেনেবাকে কোনোবাই স্মৰণ কৰি দিয়ে তেওঁ যদি অন্তৰ্যু অৰ্থাৎ একেবাৰে সমাজৰ শেষৰ একেবাৰে অৱহেলিত একেবাৰে পিছপৰাও যদি আছিলে হে কৃষ্ণ তোমাক স্মৰণ কৰি দিলে সকলো উত্তম হৈ যায় কিয় উত্তম হৈ যায় কৃষ্ণক স্মৰণ কৰিলে ভগৱান কৃষ্ণক স্মৰণ কৰিলে কিয়নো উত্তম হৈ যায় বেদা কৰি যত বিষ্ণৰ শাস্ত্ৰত নাহি কাজ বিষ্ণৰ তীৰ্থত নাহি কি সুপয় এই সংসাৰত তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেমে হে গোবিন্দ গোবিন্দ বেকতে ভুলাব চন
গোবিন্দ গোবিন্দ বেকতে বোলাব চন। বেদৰ আগম মাৰ্গত কি আছে? কৰ্ম কাণ্ড যাগ যজ্ঞ বলি বিধান। বেদাগম আদি কৰি যত। আদি মানে কি? আদি মানে আকৌ ৰামায়ণ। ৰামায়ণ শাস্ত্ৰত যি ৰামলীলাৰ কথা বৰ্ণনা আছে। বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ। আদিকাণ্ড ৰামায়ণ আৰু আগম মাৰ্গৰ বেদৰ ইমান মন্ত্ৰ তন্ত্ৰ পূজা পাতল নিয়ম বিধান এইবিলাকৰ একো প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? যদি তোমাৰ উদ্দেশ্যটো এই সংসাৰী জীৱ হৈ সংসাৰৰ পৰা কেৱল উদ্ধাৰ হোৱাহে, তেতিয়াহ'লে তোমাক উদ্ধাৰ এজনেই কৰিব পাৰিব। কোনে উদ্ধাৰ কৰিব পাৰিব? সেইজনে হ'ল কৃষ্ণ গোবিন্দ। সেইজন গোবিন্দ কৃষ্ণৰ নাম তুমি স্মৰণ কৰি দিয়া, কি হৈ যাব? তুমি মুখ্য লাভৰ যিমান আনন্দ লাভ কৰিব লাগে তাতকৈও বেছি আনন্দ পাবা। কিয়? কৃষ্ণ মানে আনন্দ। কৃষ্ণ শব্দটোৰ অৰ্থই হ'ল কি? আনন্দ। আত্মাৰ আনন্দটোক কোৱা হয় কৃষ্ণ বুলি। সেইটো কাৰণে আমাক পদত কি বুলি ক'লে? যে সেইজন ভগৱন্ত কৃষ্ণৰ চৰণত আমি সহস্ৰ প্ৰণাম জনাব লাগে। কিয়নো তোমাৰ যদি কেনেবাকে নাম স্মৰণ কৰে, তোমাক যদি কোনোবাই মনতো পেলায়, সেইজন যদি অন্তৰ্য্যও হয়, অৱহেলিতও হয়, অজ্ঞও হয়, সমাজৰ পিছপৰাও হয়, সেইজনো উদ্ধাৰ হৈ যায়। কিয়? তেওঁ গোবিন্দ, তেওঁ গুৰু, তেওঁ পৰমাত্মা। এতিয়া আমাক গুৰুজনে কি বুলি কৈছে? প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। ভকতৰ কাৰণে ভগৱন্ত কি? নৱনিধি। নৱনিধি মানে কি? নতুন নতুন একোটা উপায়। কি উপায়? আনন্দ লাভ কৰা। ভগৱন্তজন ভকতৰ কাৰণে আনন্দ লাভ কৰাৰ একোটা নতুন নতুন উপায়। বোলে কেনেকে? পুৱা শুই উঠি যিদিনাই তোমাৰ চৰণ সেৱা কৰি তোমাক উপাসনা কৰো, সেই হৰি সদায় মনটো আনন্দেৰে ভৰি পৰে। হয়নে নহয়? আজি আমি হৰিক স্মৰণ কৰিলো বুলি আমি কাইলৈ হৰিক স্মৰণ নকৰাকৈ থাকিম জানো? আজি হৰিক স্মৰণ কৰি আজি আমি যিখিনি আনন্দ পালো, কাইলৈ স্মৰণ কৰাৰ লগে লগে আকৌ সেই তাতকৈ হয়তো বেছি আনন্দ পাব পাৰোঁ। সেইটো কাৰণে ভকতৰ কাৰণে তেওঁ নৱনিধি। বোলে কি? তুমি কোনোদিন পুৰণা নোহোৱা, তুমি কোনোদিন অলাগতিয়াল নোহোৱা। তোমাক চিন্তা কৰিলে, তোমাক ভাবিলে কেতিয়াও কাৰো আমনি নালাগে। কি লাগে? তোমাক যিমানে ভবা যায়, চিন্তা কৰা যায়, উপাসনা কৰা যায়, সিমানে সদায় বেছি আনন্দ লাভ কৰিব পৰা যায়। সেইটো কাৰণে ভগৱন্ত প্ৰভু ভকতৰ কাৰণে নৱনিধি। সদায় নতুন নতুন যেন এটা আমি তেওঁৰ পৰা আশীৰ্বাদ লাভ কৰাৰ, আমি তেওঁৰ চৰণত ঠাই পোৱাৰ এটা যেন ডাঙৰ উপায়। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। এই দ্বাদশ স্কন্ধ ভাগৱত কি কথা? পৰীক্ষিতৰ মুখ্য কথা। এতিয়া কোৱাজন কি বুলি কৈছে? ধনাজন হ'ল কৃষ্ণৰ কিংকৰ। কিংকৰ মানে কি? কিংকৰ মানে চাকৰ, কিংকৰ মানে দাস। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজকে কি বুলি কৈছে? কৃষ্ণৰ কিংকৰ বুলি কৈছে। বোলে কি? তোমাৰ দুৱাৰত যদি মোক চাকৰ কৰিও লোৱা, তেতিয়াও মই ধন্য হওঁ। নহয়নে বাৰু? এতিয়া আমি কি? কিংকৰৰো কিংকৰ হ'ল মাধৱ, কৃষ্ণৰ কিংকৰ হ'ল শংকৰ, শংকৰৰো কিংকৰ হ'ল মাধৱ। হয়নে? আৰু আমি মাধৱৰো চৰণ সেৱাৰ যোগ্য নহয়। হয়নে নহয়? আমি যদি নিজকে চাওঁ, আমি হলো সংসাৰী, মাধৱ হ'ল ব্ৰহ্মচাৰী। হয়নে? শংকৰ মাধৱে সমস্ত বেদৰ সাৰ তত্ত্ব মৰ্ম তেওঁলোকে নিজেই মন্থন কৰি আমাক কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদি শাস্ত্ৰ তেখেতলোকে আমাক আনি দিছে। আমি সেই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমি হৰিৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰোঁ। সেইসকলে যদি কৃষ্ণৰ কিংকৰ বুলি কয়, তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব? হয়নে?
মোৰ অসম পাপী লোক নাহি এহি তিনি লোক তুমি সম নাহি পাপ হাৰি। আকৌ কি বুলি ক'ব লাগিব? অকিমতে ভকতি কৰিবু তোমাত হৰি। মই মোহমতি নাজানো তাৰ পাই ৰাম। আমাৰ গুৰু দুজনা সৰ্বগুণাকৰ, তেওঁলোকে জানে, হয়নে বাৰু? হৰিত ভকতি কৰিব, হৰিক কেনেকৈ উপাসনা কৰিব লাগে, হয়নে নহয়? আমি কি? আমি মোহমতী, আমি সংসাৰী জীৱ। আমাৰ অকণমানতে খং উঠে। 3 ঘণ্টা নাখালে আমাৰ পিয়াহত থাকিব নোৱাৰা হওঁ, হয়নে বাৰু? আমাৰ ভোক পিয়াহো বেছি, খং ৰাগো বেছি। সেইটো আমি চিন্তা কৰি চালেই হ'ল। আপোনাৰ খবৰ কথা কোৱা নাই নে? আমি নিজৰ কথাহে কৈছোঁ, নহয় বাৰু? আমাৰ ভোক পিয়াহো বেছি, খং ৰাগো বেছি, হয়নে? আৰু লগতে এলাহ আৰু নিদ্ৰা এইকেইটাও বেছি, হয়নে নহয়? অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে পদপৰ্যায়ে খোজকাঢ়ি এই নাম বস্তুৰ ভাগ বিলাইছিলে গুৰু দুজনাই। কিমান যে কষ্ট কৰিছিলে তেখেতলোকে, হয়নে? বলি বিধান, যাগ যজ্ঞ, পূজা পাতল, সেইবিলাকৰ পৰা নামৰ সুগন্ধি সোমাবই নোৱাৰে, হয়নে? ৰজাৰো হিংসা, প্ৰজাৰো হিংসা। এই নাম বস্তুৱে আমাৰ এই পূজা পাতলবিলাক চব শেষ কৰি পেলাব বুলি, হয়নে বাৰু? কিন্তু কৃপালু গুৰুজনে আজিলৈকে কাৰোবাক দোষাৰোপ কৰি কিবা লিখিছেনে বাৰু? নাই লিখা, হয়নে? সকলোকে সম্বোধন কৰিছে উবানৰ লোক বুলি। কাৰো প্ৰতি কপট ভাৱ ৰখা নাই, কাৰো প্ৰতি বিদ্বেষ ভাৱ ৰখা নাই, হয়নে বাৰু? এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমিও আমাৰ মনৰ পৰা কাৰো প্ৰতি বিদ্বেষ ভাৱ যাতে আমাৰ নাথাকে, আমি তেনেকুৱা এটা পৰ্যায় পাবগৈ লাগিব। নহ'লে ভাগৱত শুনা হ'ব, লাভ একো নহ'ব, হয়নে বাৰু? এই ভাগৱত কথা শ্ৰৱণ কৰি ভাগৱত অমৃত আমি অকণমান লগত লৈ যাব লাগিব, হয়নে বাৰু? সেইটো কাৰণে ভাগৱত অমৃত লৈ যাবলৈ হ'লে আমি কি কৰিব লাগিব? অতি সাৱধানে, ধৈৰ্যশীল হৈ, হয়নে? হৃদয়ত যেন আমি কৃষ্ণৰ অনুভৱ লাভ কৰিছোঁ, আমি সেই ভাৱনাৰে এই ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব। এতিয়া পৰীক্ষিত নৃপতিক দ্বাদশ স্কন্ধ পৰ্যন্ত শুকদেৱ ভগৱানে ভাগৱত শাস্ত্ৰ ভাগ ক'লে, আধৰুৱা নকৰিলে। ডাঙৰ কথা। শাস্ত্ৰ ভাগ বৈকুণ্ঠৰ, কোনো পুৰুষতে শাস্ত্ৰ কোনেও শুনিবলৈ পোৱা নাই, কেৱল শুকৰ হৃদয়তহে আছে। শুকেহে ভাগৱতৰ কীৰ্তন কৰি কৰি, নৃত্য কৰি কৰি দিগম্বৰ হৈ গোটেই জগতখনত ভ্ৰমি ফুৰে। সেইজন শুকক কি বুলি কৈছে? যে কহিলা ৰাজাত মহামুনিন্দ মহন্দে। মুনিসকলৰ মাজত শুকদেৱ হ'ল মুনিন্দ। এতিয়া মুনিন্দ মানে কি? দেৱতাবিলাকৰ মাজত ৰজাজন ইন্দ্ৰ, মুনিসকলৰ মাজত যিজন একেবাৰে শ্ৰেষ্ঠ সেইজন কি? সেইজন মুনিন্দ। কেনেকেনো শুক মুনিন্দ? মুনিৰো কি থাকে? মুনিৰো কেতিয়াবা মতিভ্ৰম হোৱাৰ সম্ভাৱনা থাকে, হয় নে নহয়? মুনিৰো কেতিয়াবা মতিভ্ৰম হোৱাৰ সম্ভাৱনা থাকে। শুকৰ কি নাই? শুকৰ কোনো ধৰণৰ কামনা বাসনা একোৱেই নাই। 1600 বছৰীয়া তৰুণ, দেখিবলৈ অত্যন্ত সুন্দৰ, সুৰক্ষী যুৱতীবিলাকে ইমান সুন্দৰ বুলি তেওঁ পাছে পাছে দৌৰি ফুৰে, হয়নে বাৰু? শুকে কেৱল ভগৱন্তৰ গীত গাই গাই, নৃত্য কৰি কৰি আনন্দেৰে দিগম্বৰ বেগেৰে গোটেই জগতখনতে ঘূৰি ফুৰে।
সেইটো কাৰণে মুনিসকলৰ মাজত পৰীক্ষিত নৃপতিক যি ভাগৱত কৈছে এজন মুনীন্দ্ৰ, ঈশ্বৰ ৰূপ তেওঁ। এটা আমাক গুৰুজনাই কি বুলি কৈছে? সংক্ষেপ কৰিয়া উদ্ধাৰিয় তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। মহামুনি শুকে পৰীক্ষিত নৃপতিক যি ভাগৱত কথা কৈছিলে তাৰ সাৰখিনিহে মই পদবন্ধে নিবন্ধন কৰি সভাসদক দিছে। আৰু এতিয়া কি বুলি কৈছে যে মই যি কথা এতিয়া পদবন্ধে নিবন্ধন কৰিবলৈ লৈছো, এই কথা তোমালোক সংসাৰী জীৱই শুনাটো বৰ দৰকাৰ। বোলে কিয় দৰকাৰ? বেদত প্ৰধান আছিলে 28,000 ঋষি। বেদত প্ৰধান মানে কি? বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান, হয়নে? তেওঁলোক জ্ঞান মাৰ্গত প্ৰধান। তেওঁলোকে সমাধিত ব্ৰহ্মকানী সাক্ষাৎ কৰিব পাৰে, হয়নে? হয়, তেওঁলোকে বেদৰ মন্ত্ৰ স্মৰণ কৰি মুখেৰে জুই প্ৰকাশ কৰি দিব পাৰে। ইমান সাধনা তেওঁলোকৰ। সেইটো কাৰণে 28,000 ঋষি বেদত প্ৰধান আছিলে। বেদ মানে কি? বেদ মানে জ্ঞান। বেদ মানে কি? বেদ গুণময়। বেদ গুণময়। বেদৰ অন্তিম ভাগ, বেদৰ সাৰ ভাগ, এই গীতা ভাগৱত আৰু উপনিষদ, এয়া হ'ল নিৰ্গুণ। এই গুণময় জ্ঞানৰ তত্ত্বত যজ্ঞ সাধনা কৰি হৰিক পাম বুলি, হৰিৰ কৃপা লাভ কৰিম বুলি বেদজ্ঞ 28,000 ঋষিয়ে যজ্ঞ কৰি কৰি দাঢ়ি চুলিবিলাক ধোঁৱা বৰ্ণ কৰি দিলে। লাভৰ মূৰকত একোৱেই নহ'ল। এতিয়া আমাক ক'ব, হয়নে বাৰু? গতিকে ভাগৱত কোনে শুনিছে বুলি কৈছে গুৰুজনাই? বেদত প্ৰধান, বেদৰ তন্ত্ৰ মন্ত্ৰ যজ্ঞ সমস্তখিনি জনা, এই বিশিষ্ট গুণ সম্পন্ন ঈশ্বৰ স্বৰূপ 1000 বছৰ যজ্ঞ সাধনা কৰা এই ঋষি সমস্তই শুনিছে। ক'ত? নৈমিষ ক্ষেত্ৰত, সত্ৰপাতি। গতিকে ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হয়, সেয়া তীৰ্থ, সেয়া সত্ৰ। কিয় সত্ৰ? সাত্বিক ভগৱন্তৰ শুদ্ধ বস্তুৰ তাত চৈতন্য প্ৰকাশ হয়। ভগৱন্তৰ সাত্বিক ঈশ্বৰ তত্ত্বৰ তাত ৰমণ হয় আৰু অনুভৱ হয়। সেইটো কাৰণে আজি এই গৃহধামো পবিত্ৰ হৈ গ'ল। আজি সেৱকীৰ এই গৃহধামখনো নৈমিষ ক্ষেত্ৰৰ দৰে তীৰ্থলৈ ৰূপান্তৰ হৈ গ'ল। বোলে কিয়? সমস্তজনে এটা উদ্দেশ্য লৈ আহিছে। কি উদ্দেশ্য লৈ আহিছে? পৰম মংগলময় ভগৱন্ত কৃষ্ণৰ এই অমৃতময় ভাগৱত তত্ত্ব পান কৰিব। এতিয়া এই ভাগৱত আমি এইটো কাৰণেই শ্ৰৱণ কৰিবলৈ পাম, বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে নৈমিষ ক্ষেত্ৰত এই ভাগৱত শ্ৰৱণ কৰিলে। এই শৌনক বদতি শুনা, এই সুত মহামানী, এই পৰম পাতকী কলি, পাইল হেন জানি, আৰম্ভিলো যজ্ঞবাসী, সহস্ৰ বৎসৰ, হোম ধুমে ধূম বৰ্ণ, ভৈল কলেৱৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস ঋণু ব্যৰ্থে না। সুতমুনিক শৌনক আদি 28,000 ঋষিয়ে কৈছে যে আমি সাধনাৰ বলত গম পালো। 28,000 ঋষি দেই, সাধনাৰ বলত গম পালো। বোলে কি? বোলে সময়ৰ পৰিৱৰ্তন হৈ গ'ল। কি পৰিৱৰ্তন হৈ গ'ল? বোলে দাপৰ যুগ অন্ত হৈ গ'ল কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে। তাৰ পাছতে পাপ তাপ, হয়নে, দুখ কষ্ট যান্ত্ৰণাময় এই কলি যুগটো আৰম্ভ হৈ গ'ল। কলি মানে পাপ, কলি মানে তাপ, কলি মানে সন্তাপ, কলি মানে অসুখ অশান্তি,
গতিকে এই কলিকিত মলবিলাকৰ পৰা আমি এতিয়া ঋষিসকল কেনেকৈ উদ্ধাৰ হওঁ? সকলো ঋষি একেলগ হলো কলি যাতে আমাৰ ওচৰলৈ আহিব নোৱাৰে। কাল কাৰ ওচৰলৈ আহিব নোৱাৰিব? ভাগৱত শাস্ত্ৰই কি সিদ্ধান্ত দিছে? কাল সেইজনৰ ওচৰলৈ আহিব নোৱাৰিব যিটো সিদ্ধান্ত ভাগৱত শাস্ত্ৰই দিছে। যজ্ঞ কৰা স্বত্তেও দাড়ি চুলি চব ধোঁৱা বৰণৰ হৈ গ'ল, কলি তেওঁলোকৰ ওচৰ পাই গ'লেই। এতিয়া কেনেকে কলিকিত মলৰ পৰা তেওঁলোক উদ্ধাৰ হ'ব নোৱাৰিলে? বোলে যজ্ঞ কৰিছো কিন্তু বিশ্বাস নাই। বোলে কি বিশ্বাস নাই? বোলে কলি আমাৰ ওচৰলৈ নহাকে থাকিব নে নাথাকে? মনত সদায় সংশয়। এনেকে সংশয়ত থাকোঁতে থাকোঁতে 1000 বছৰ পাৰ হৈ গুচি গ'ল। এতিয়া কি কৰা যায়? এইটোৱে যদি সদায় হৈ থাকে আমি আৰু এই ধোঁৱাৰে সদায় দাড়ি চুলিবিলাক ধোঁৱা বৰণৰ কৰি থকাই হ'ব, হয়নে বাৰু? গতিকে গাখীৰ নিদিয়া বাজি গাই পুহি একো লাভ নাই। এই ভাগৱত শাস্ত্ৰত প্ৰথম সেইটোকে কৈছে, যদি আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নকৰোঁ একো কৰ্মই আমাক কেতিয়াও তাৰিব নোৱাৰে। তাৰ প্ৰমাণ বেদত প্ৰধান 28 সহস্ৰ ঋষিয়ে বেদৰ তন্ত্ৰ মন্ত্ৰ সমস্তখিনি জনাৰ পাছতো এই কলিৰ পৰা তেওঁলোক নিস্তাৰ হ'বলৈ সুতক মাতি আনি সত্ৰ পাতি এই ভাগৱত কথা শ্ৰৱণ কৰিব লগা হ'ল। গতিকে আমি কিমান ভাগ্যৱান কলি যুগত জন্ম হোৱাৰ কাৰণে। যি বস্তুৰ ভাগ ঋষি মুনিও পোৱা নাছিলে আমি মন্দমতি মনুষ্যই পাই গলো। গুৰুজনাৰ কৃপাতে ভাগৱত অমৃত। এই আমাৰ সম্পত্তি তুমি অচিন্তিও কহিত, কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত। পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তি শ্ৰৱণ কীৰ্তন। ইহাক নজানিয়া ন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। ইহাতে সে আমাৰ মিলিল মহাৰঙ, তুমি হেন মহন্তক পাইলো ভাগ্যে সংগ। যত স্বৰ্গ সুখ সেইটো মুখ্য সুখ মূল। ভকতৰ সংগৰ অল্প গুণাহিতো। আকাশে সঞ্চাৰে ৰবি ৰথ যেন মায়ো, সূৰ্যৰ লগতে হৰে জগতৰে আয়ু। একখন মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। কি বুলি কৈছে? 28 সহস্ৰ ঋষিয়ে তেওঁলোকৰ গুৰু সুতক কৈছে, হে ৰাসুত, যজ্ঞ কৰি কৰি দাড়ি চুলিবোৰ ধোঁৱা বৰণৰ কৰিলো, মুখ্য সুখ পাম বুলি স্বৰ্গ সুখ পাম বুলি আশা পালি বহি থাকিলো, কিন্তু এই স্বৰ্গ সুখটোৰ কি মূল্য আছে? বোলে কেলে? বোলে সেইটো পোৱাৰ পাছতে আকৌ পুণ্যক্ষয় হলে শেষ হৈ থাকে, দুপুচকে আকৌ দুখত পৰো, হয়নে বাৰু? গতিকে স্বৰ্গ সুখৰ মূল্য ভাগৱতে আমাক দেখুওৱা নাই। স্বৰ্গ সুখ মানে কি? যিটো সুখ খন্তেকীয়া। ইন্দ্ৰই সিংহাসনখনত বহি প্ৰথমতে বুকুখনত ঢকিয়াই কি বুলি কয়? হে ভগৱান, তুমি মোক কিয় স্বৰ্গৰ ৰজা পাতিলা? সদায় সেইটোকে কৈ নাথাকে জানো? হয়নে বাৰু? গতিকে স্বৰ্গত আমিহে ভাবো সুখ বুলি, হয়নে? স্বৰ্গত পোৱাৰ পাছত যিজন পায় তেওঁৰ মনত এটা দুখ সদায় থাকে। বোলে কি? বোলে মোৰ ৰিচাৰ্জ শেষ হলে মই তললৈ হৈ পৰিম। হয়নে বাৰু? এই যজ্ঞ কৰি যিকণ পুণ্য কৰিলে সেই পুণ্যকণ ভোগ কৰিলে, তাৰপাছত লাহেকে পুণ্য শেষ হোৱাৰ লগে লগে আকৌ নৰকলৈ ঘূৰি পৰিলে।
এতিয়া আমাক ভাগৱত শাস্ত্ৰই কি বুলি কৈছে যে যিটো কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ধৰ্ম, য'ত কৃষ্ণৰ লীলা আছে, গুণ আছে, যশ আছে, ভগৱন্ত কৃষ্ণৰ নাম আছে, এই কথা যদি কেনেবাকৈ অকণমানো শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা যায়, শত স্বৰ্গও তাৰ লগত তুলনা নহয়। এই কথা ভাগৱত শাস্ত্ৰত 28 সহস্ৰ ঋষিয়ে কৈছে। কাক কৈছে? সুতমুনিক কৈছে যে এই স্বৰ্গ সুখটো খন্তেকীয়া বস্তু, এইটো একো অৰ্থ নাই। গতিকে হে আমাৰ গুৰু সুত ভগৱান কৃষ্ণৰ গুঞ্জস আৰু লীলাৰ শ্ৰৱণ কীৰ্তন একোৰে লগত তুলনা নহয়। এয়া হ'ল কি খন্তেক পালেই মুখ্য সুখৰ আনন্দ লাভ কৰা যায়। গতিকে আপুনি আমাক এতিয়া কি কৰক? আমাক এতিয়া কৃষ্ণ অমৃত পান কৰাওক। কৃষ্ণৰ যি চৰিত্ৰ, এই চৰিত্ৰ আমাক কীৰ্তন কৰি শ্ৰৱণ কৰাওক। হে ৰামে কখন মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। হে কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ্মযত, তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন সংকিত কীত। জাগ যোগ কৰ্ম কৰি দুখ পাইলো মাত্ৰ, আবে কহিও মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমৃতটো কৰিছা, শুনো সুত শোক পৰীক্ষিতৰ সংবাদ। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সাগৰা পৃথিৱী যি নীলাই একেৰথে। জম্বুদ্বীপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। ভিত যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত। হৰি স্মৰি কৰিলা যি মতে তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহিবে, দুইৰো কথা কৰে পাত কৰ কণ্ঠছেদ। এতেকে শুনিব আমি ভকত চৰিত্ৰ, এহি সেতাৰিব পাৰে দুৰ্ঘোৰ কলিত। দেৱৰ দুৰ্লভ শোক মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংকলাং। শুকমুনি পোৱাটো কি? দেৱৰো দুৰ্লভ। দেৱতাই ইন্দ্ৰকো লগ কৰিব পাৰিব, বৰুণকো লগ কৰিব পাৰিব, অগ্নিকো লগ কৰিব পাৰিব, বায়ুকো লগ কৰিব পাৰিব, কিন্তু শুকক লগ কৰাটো বহুত টান। বোলে কিয়? শুকক লগ কৰিবলৈ বা দেখা পাবলৈ ঈশ্বৰৰ কৃপা লাগিব। হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব, 7 দিনে কৈলা যিটো মহাভাগৱত। কি হেতু ৰাজা কৱাসি দংখিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে, কহিও সুতয়ান কথা শুনো পাছে। হেন শুনি শুতে বিনা অন্ত বনতে,
হে আমি অকুলি নহে নয় আছিল মনতে এ তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ এ শুনা যেনে জানো কহো কৃষ্ণৰ চৰিত্ৰ ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ইয়াৰ বিচাৰবিলাক কি ইয়াৰ বিচাৰবিলাক হ'ল ঐশ্বৰিক বিচাৰ ঈশ্বৰীয় বিচাৰ আমি ভাবি আছো যে আমি ভগৱানক কেতিয়াও পাব নোৱাৰো ভাগৱতে কৈছে একেবাৰে সহজ হয়নে বাৰু ভগৱানৰ যদি তুমি তত্ত্বটো জানিব পাৰা ভগৱানক সদায় লগ পাবা সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে তত্ত্ব ৰূপে সখী জানি বুক তৰিও দুৰ্গুৰ সংসাৰৰ দুখ হ'ব এটা কৃষ্ণক জানিব লাগিব তত্ত্ব ৰূপত বেদজ্ঞ ব্ৰাহ্মণ সকলে যজ্ঞ কৰি আছিলে যন্ত্ৰব্ৰত বস্তুত কোনো ধৰণৰ একোৱে লাভ নাই হয় নহয় ঐ আমি যিমান ডাঙৰকে এই মাইকটো বজাই নাথাকো কিয় এই মাইকটোৱে গম পাব জানো মই যে বাজি আছো হয়নে বাৰু যিমান স্পীডতে আমি গাড়ীখন চলাই নাথাকো কিয় গাড়ীখনে গম পায় নেকি যে স্পীডত গৈ আছে হয়নে কাৰণ যন্ত্ৰৰ হৃদয় আৰু আত্মা নাই যন্ত্ৰ কি যন্ত্ৰ হ'ল জড় বস্তু সেইটো কাৰণে যাগ যজ্ঞ বলি বিধান পূজা পাতল এইবিলাক যন্ত্ৰব্ৰত কেনেকে যন্ত্ৰব্ৰত বোলে ইমানখিনি ঘি লাগিব ইমানখিনি মৌ লাগিব ঐ ইমানখিনি কেঁচা গাখীৰ লাগিব ঐ ইমানখিনি বেলপাত লাগিব ঐ পঞ্জিকাখন আনি ভালকে চা বোলে কিয় ঐ যিমান সময়ত তিথি মিলিব সিমান সময়ত কৰিব লাগিব বোলে তিথিৰ দণ্ড ইফাল সিফাল হ'লে তোৰ চব অথলে যাব হয়নে নহয় তাত হৃদয় আছে নে আত্মা আছে যদি ইমানকে চাই চিতিয়ে কৰিব লগা হয় সেইটো যন্ত্ৰব্ৰত হয়নে নহয় হয়নে বাৰু ৰাতি আপোনালোকে যেতিয়াই আপোনালোকৰ সময় সুবিধা হৈছে হৰি কীৰ্তন কৰিছে হয়নে আমিও আহিছো ভকতৰ সংগ পাইছো যেতিয়াই ভগৱানে সময় মিলাইছে আমি ভাগৱত কথা পান কৰিছো ইয়াত তিথি বাৰ সময় কিবা বান থাকিলে জানো একো নাই তিথি বাৰ সময়ৰ একো বান্ধোন নাই ইয়াত বোলে কিয় নাই বোলে বান্ধোন তাত থাকে যিবিলাক বস্তু গুণময় গুণময় বস্তুবিলাকত বন্ধন আৰু বান্ধোন থাকে হয়নে বাৰু ভাগৱত কি ভাগৱত নিৰ্গুণ কৃষ্ণ কথা কি কৃষ্ণ কথা নিৰ্গুণ ইয়াক কোনো কাল কোনো গুণ আদিয়ে কেতিয়াও বান্ধিব নোৱাৰে সেইটো কাৰণেই আমি আমাৰ সুযোগ সুবিধা আমি যেতিয়া পাওঁ আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ এয়া যন্ত্ৰব্ৰত নহয় এয়া কিহৰ কথা এয়া পৰমাত্মাৰ পৰম আনন্দময় কথা এতিয়া সৌনকাদি 28 সহস্ৰ ঋষিৰ গুৰু খুটে ক'লে বোলে মই অকুলি নাছিলো বোলে কি অকুলি নাছিলো বোলে মই নিম্ন জাতিৰ আছিলো কিন্তু তোমালোকেতো মোক একেবাৰে বহুত ওপৰত বহুৱাই দিলা বোলে ক'ত বহুৱাই দিলা বোলে তোমালোকে কৃষ্ণ কথা শুনিম বুলি কৈ দিলা কৃষ্ণ কথা তোমালোকে শুনিম বুলি কোৱাৰ কাৰণে হে মহান মহান ঋষিসকল মই তোমালোকক কোৱাৰ এটা সুযোগ পালো তোমালোকে শুনিবলৈ বিচাৰি পুণ্য ভাগ লাভ কৰিলা আৰু মই কোৱাৰ সুযোগ পোৱাৰ কাৰণে ময়ো ভগৱানৰ কৃপা লাভ কৰিব পাৰিলো যে ঋষিয়ে মুনি খুটে কি বুলি কৈছে বোলে তোমালোকো উদ্ধাৰ হলা মোকো উদ্ধাৰ কৰিলা সৌনকাদি 28 সহস্ৰ ঋষি খুট মুনিয়ে কৈছে কি বুলি কৈছে যে কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ পোৱাটো যিমান ভাগ্য তোমালোকক ক'বলৈ পোৱাটো তাতকৈও ডাঙৰ ভাগ্য হয়নে বাৰু এপাততাল জোকাই থাকিলে শব্দ হ'ব জানো হয়নে ইপাতৰ লগত সিপাত ঘৰ্ষণ হ'ব লাগিব হয়নে গতিকে শ্ৰোতা বক্তা একেলগ হ'ব লাগিব এয়া শ্ৰৱণ কীৰ্তন ধৰ্মৰ মূল তত্ত্ব ইয়াত কোনো ওখ নহয় কোনো চাপৰ নহয় ইয়াত সকলো সমান শব্দ ব্ৰহ্ম ভগৱন্তৰ কৃষ্ণৰ নাম গুণ আৰু যশে সকলোকে সমানে স্পৰ্শ কৰে এতিয়া পৰীক্ষিত নৃপতিৰ
মুখ্য কথাখিনি 28 সহস্ৰ ঋষিয়ে কিয় শুনিব বিচাৰিলে বোলে যজ্ঞ কৰি থাকোঁতে আমাৰ সময় পাৰ হৈ গ'ল কলিয়ে আহি আমাক বেৰিয়ে ধৰিলে বোলে কলিয়ে চুবও নোৱাৰিলে পাবও নোৱাৰিলে পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে মৃত্যু লৈ গুচি গ'ল ঋষিসকলে যজ্ঞ কেলে কৰিছিলে বোলে আমি যজ্ঞকে কৰি থাকিম আমি নমৰো আমি অমৰ হৈয়ে থাকিম আমাৰ মৰিবৰ ইচ্ছা নাই যেতিয়া গম পালে সুকে ভাগৱত কৈ শেষে কৰিছে পৰীক্ষিত নিপতিয়ে কৈছে গুৰুজন আপুনি এতিয়া আপোনাৰ নিজৰ স্থানলৈ যাওক বোলে কিয় বোলে তক্ষক ব্ৰাহ্মণৰ বেশত মোৰ দুৱাৰমুখত ৰৈ আছে মই তক্ষকক দেখিয়ে আছো গতিকে তেওঁ আহি মোক দংশন কৰক আৰু মোক মৃত্যু দিয়ক ঋষিসকল সেইটো কথাতে আচৰিত হ'ল যে পৰীক্ষিতে মৃত্যুলৈ ইমান ভয় নকৰাকৈ ইমান নিশ্চিত কেনেকৈ হ'ল ঋষিৰ বাক্য সামফল হওক বুলি তেওঁ ইমান মহাজ্ঞান কেনেকৈ লাভ কৰিলে হয়নে কিবা এটাতো কাৰণ আছে হয়নে বাৰু যিটো কাৰণ আমি নাজানো যিটো কাৰণ সুখদেৱ ভগৱানৰ কৃপাত পৰীক্ষিতে জানিলে এতিয়া ঋষি সমাজে কি কৈছে যে এতিয়া আমাক কৃষ্ণ কথা ক'ব নালাগে সেই পৰম বৈষ্ণৱজন যিজনে গুৰুৰ কৃপাত 7 দিনতেই মুখ্য সুখৰ আনন্দ লৈ গ'ল হে সুতমুনি আমাক সেই পৰম বৈষ্ণৱ পৰীক্ষিতৰ বিষয়ে প্ৰথমতে কওক আৰু যুক্তি কি দিছে বোলে কৃষ্ণৰ কথাই যিদৰে পাতকক ছেদ কৰিব পাৰে স্কন্ধ ছেদ কৰিব পাৰে বৈষ্ণৱৰ কথাইও পাতকক ধ্বংস কৰিব পাৰে বোলে কিয় বোলে ভাগৱত শাস্ত্ৰ মতে বিষ্ণু আৰু বৈষ্ণৱৰ একো পাৰ্থক্য নাই আমাক ভগৱানে ডাইৰেক্ট আশীৰ্বাদ দিবলৈ আহে জানো আজিলৈকে ভগৱানে কাৰোবাক প্ৰত্যক্ষভাৱে আশীৰ্বাদ দিছে জানো হয়নে ঈশ্বৰে আশীৰ্বাদ দিয়ে কাৰ দ্বাৰা দিয়ে নিজে নিদিয়ে ভগৱন্তৰ মহিমা প্ৰকাশ কৰে মোৰ আশীৰ্বাদ মই কিয় দিম মই আশীৰ্বাদৰ মালিক হয়নে মোৰ আশীৰ্বাদ দিব মোৰ ভকত বৈষ্ণৱে তোমালোকে মোক সন্তুষ্ট কৰিব নালাগে বোলে কিয় মই সৰ্বদা সন্তুষ্ট মই সদায় আনন্দময় যদি তোমালোকে সন্তুষ্ট কৰিব বিচাৰিছা মোক যি একান্তভাৱে ভক্তি কৰে মোক যি সৰ্বদা উপাসনা কৰে মোৰ গুণৰস লীলাৰ আনন্দত যি চকু পানী পুৱাই সেইজনক তুমি আনন্দিত কৰা বোলে কিয় সেইজন আনন্দিত হ'লেহে মই আনন্দিত হ'ম সেইটো কাৰণে আমি ভকত বৈষ্ণৱক ঈশ্বৰ জ্ঞান কৰিব লাগে কিন্তু ইয়াৰ পৰা ওলাই গৈ আকৌ কাজিয়াখন কৰিয়ে লওঁ হয়নে নহয় বাৰু ভাগৱত শাস্ত্ৰই আমাক তেনে বেয়া বিচাৰ দিয়া নাই আমি ইয়াক শ্ৰৱণ কীৰ্তন কৰোঁতে যিদৰে আমি হৰিসুখৰ আনন্দ লাভ কৰিছোঁ ইয়াৰ পৰা ওলাই যোৱাৰ পাছতো আমাৰ মন ভাৱ আৰু চিন্তা আমি তেনেদৰে সংস্কাৰী কৰি ল'ব লাগিব কিয় সংস্কাৰী কৰি ল'ব লাগিব যিটো বস্তু 1000 বছৰ যজ্ঞ কৰি থাকিও ঋষিমুনিয়ে পোৱা নাছিলে সেই অমৃতময় ভাগৱত কথা আমি ঈশ্বৰৰ কৃপাত এই কলিযুগত আমি লাভ কৰিব পাৰিছোঁ সেইটো কাৰণে আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ ঋষিসকলতকৈও শুদ্ধ হ'ব লাগিব সেইটো কাৰণে দেৱতা ইন্দ্ৰ সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু মহেশ ভগৱানক সদায় স্তুতি কৰি আছে কি বুলি এবাৰ কলিযুগত মোক নৰ কৰি জন্ম দিয়া বোলে কিয় দেৱতা হৈ তোমাক পাব পৰা নাই তুমি যি কৰিবলৈ কৈছা তাকেহে কৰি আছো হয়নে যদি এবাৰ নৰহৰি পাই যাওঁ ভকতৰ সংগত তোমাৰ আনন্দৰ ভাগ ল'ব পাৰিম গতিকে তেনে নৰতনো লাভ কৰি আমি যদি ভকত বৈষ্ণৱক হিংসা কৰোঁ আমি যদি তেৰা খবৰ প্ৰতি কপট ৰাখোঁ হয়নে বাৰু আমি কোনো ধৰণৰ বেয়া কাম নকৰাকৈ আপোনা আপুনি পাপ হৈ যাব সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ দৃষ্টিটো যাতে হৰিময় হৈ যায় আমি যাতে কাকো ভেদ দৃষ্টিৰে নেচাওঁ এতিয়া ঋষি সমাজে ক'লে কি বুলি যে এতিয়া আমাক বৈষ্ণৱ পৰীক্ষিতৰ কথা কওঁ কাক কৈছে সুতমুনিক কৈছে এতিয়া বৈষ্ণৱৰ কথা কিয় শুনিব লগা হ'ল যে বৈষ্ণৱজনৰ কথা শুনি তেওঁ স্বভাৱ চৰিত্ৰ আৰু আচৰণ বিচাৰ কেনে আছিলে সেইখিনি জানি আমি সেইখিনি শিকি ল'ব লাগিব নহ'লে হৰিৰ চৰিত্ৰ মংগলময় হৰিৰ চৰিত্ৰৰ আমি সাধনা কেনেকৈ কৰিম সেইটো কাৰণে কাৰ চৰিত্ৰ শুনিম বুলি ক'লে বৈষ্ণৱৰ চৰিত্ৰ শুনিম বুলি ক'লে
বৈষ্ণৱৰ চৰিত্ৰ কিয় শুনিব লগা হ'ল? বৈষ্ণৱজন আৰু বিষ্ণু পাৰ্থক্য কায়ত আছে, তত্ত্বত কোনো পাৰ্থক্য নাই। হে ৰাম, এই বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে, এ কহিও কহুতয়ান এ কথা শুনো পাছে, এ হেন শুনি সুতে বিনা অন্তয় বনতে, এ আমি অকুলিন হেন হে আছিল মনতে। এ তোমাহাৰ প্ৰশ্নে ভৈলো এ আজি সি পবিত্ৰ, এ শুনা যেন জানো কহো এ কৃষ্ণৰ চৰিত্ৰ। এ খাব শেষে কথা কোনে কহিবে স্বৰূপে, এ যেন পক্ষী উৰয় পাখাৰ অনুৰূপে। অ সেই মতে যত মান লৱে মূৰমতি, এ বৰ্ণাইব কৃষ্ণৰ লীলা তোমাক সম্প্ৰতি। এ গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, এ তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি। হে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, এ কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। হে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, এ যেন মতে পৃথিৱীত ভৈলন্ত বেকত। এ যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান, এ প্ৰথমে হৰি স্মৰি শুনা সাৱধান। এ দিনে পূৰ্বত পৰাশৰ সুত ঋষি, এ বদৰিকা সমতয়া সন্ত ব্যাস বহি। উগুলত গোল মন নাহি সুখ শান্তি, এ উনপান্ত উপায় একো মনে গুণী গান্ধী। এ ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ, এ নজানন্ত কৃষক মনত মিলে দুখ। এ অধুমুকে আছা বহি হুঞা নিসমত, ও সেই বেলা তৈতে আহি মিলিল নাৰদ। এ হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম, অ হৃদয়ত কৃষ্ণ মূৰ্তি ফূৰ্তি অবিশ্ৰাম। এ প্ৰেমে দ্ৰৱে চিতয়াতি ৰোমাঞ্চ শৰীৰ, অধাৰায়ে শ্ৰৱন্তয়া আছে নয়ন ৰণীৰ। এ তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত, অ নাৰদক দেখি ব্যাস ঋষি শোচকিত। এতিয়া সুতমুনিয়ে ঋষি সমাজক কৈছে, এই তোমালোকে যজ্ঞ কৰি যে এইবোৰ যে ভুল কামবিলাক যে কৰি আছিলা, এই কেনাটো কোনে লগাইছিলে? যিজনে কেনা লগাইছিলে সেইজনৰ অৱস্থা তোমালোকতকৈও বেয়া। কোনে কেনা লগাইছিলে? প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে। বোলে তেওঁ শাস্ত্ৰবিলাক প্ৰণয়ন কৰি গ'ল, লিখি গ'ল, বহুত পণ্ডিত হৈ শাস্ত্ৰ ঢেৰ প্ৰণয়ন কৰি দিলে। হৈ এফালে ক'লে যজ্ঞ কৰা, ইফালে ক'লে তপ কৰা, সিফালে ক'লে ব্ৰত কৰা, সিফালে ক'লে দান কৰা, সিফালে ক'লে যজ্ঞ কৰা, হয়নে? কোনে কেইটা কৰিব? তেওঁ কৰিবলৈ কৈছিলে এটা বেলেগ অৰ্থত, আৰু এওঁলোকে লৈ ল'লে এটা বেলেগ অৰ্থত। তেওঁ কৈছিলে ছাগলী বলি দিবা, তেওঁ কৈছিলে কোমোৰা বলি দিবা, তেওঁ কৈছে হাঁহ চাহ বলি দিবা, হাঁহ ছাগলী বলি দিবা, হয়নে নহয়? আৰু এওঁলোকে কি কৰিলে? লাহেকে সেইটো কাটি পেলাই মাংসটো খাই পেলাই, হয়নে বাৰু?
এইটো কাৰণে দেৱঋষি নাৰদে আহি এতিয়া কয় যে গোটেই জগতখনকে তুমি নাশ কৰিলা, তুমিনো কিহৰ প্ৰয়োজন আছিলে ইমান শাস্ত্ৰ প্ৰণয়ন কৰি তোমাৰ নিজৰে দিগভ্ৰান্ত হ'বলৈ, হয়নে বাৰু? এতিয়া বেদব্যাসে উগুল দুগুল মনে চিন্তা কৰিছে, আৰে মই তেওঁলোকক কৈছিলোঁ তোমালোকৰ আজল মথালি স্বভাৱটোক বলি দিবা, সেইটোকে নকৈ পেলাই যেনিবা ক'লো কোমোৰা বলি দিবা, হয়নে বাৰু? তেওঁলোকে আজল মথালি স্বভাৱটো ত্যাগ নকৰিলে কোমোৰা এটা বলি দি থৈ দিলে, হয়নে? তোমালোকৰ ইন্দ্ৰিয়বিলাক বৰ লোভীয়া, ইহঁতক যিমান দিলেও ইহঁতৰ পেট নভৰে, এই ইন্দ্ৰিয়বিলাকক ঈশ্বৰ সেৱাত বলি দিবা। তেওঁলোকে ইন্দ্ৰিয়বিলাকক দমন কৰিব নোৱাৰি ছাগলী বলিলে, হয়নে বাৰু? তেওঁলোকক বেদব্যাসে কৈছিলে যে তোমালোকে যি দি কথা কৈ নুফুৰিবা, তোমালোকৰ বাক্য সংযম কৰিবা, হয়নে? ভগৱত চিন্তনৰ গৰাকী হ'বা, বাক্য সংযম নহ'লে ইন্দ্ৰিয় সংযম নহ'ব, হয়নে? বাক্য সংযম কৰিব নোৱাৰি হাঁহজনীক বলি দি দিলে, পেট পেট কৰি থাকে, হয়নে নহয়? য'তে ত'তে মল মূত্ৰ ত্যাগ কৰি থাকে। বেদব্যাসে কৈছিলে প্ৰতীক অৰ্থত এইখিনি কৰা বুলি, তেওঁলোকে কি কৰিলে? তেওঁলোকে প্ৰতীক অৰ্থত সেইখিনি ভোগত লগাই দিলে, সেইখিনি ভোগত লগাই সুখৰ সাধনা কৰি স্বৰ্গৰ ফালে চাই থাকিলে। এতিয়া বেদব্যাসে বদৰিকা আশ্ৰমত বহি তেওঁ নিজেই চগুতুক্তি কৰিছে, মনোগত বিশ্লেষণ কৰিছে যে মোৰ কি হ'ব এতিয়া, মই যিখিনি কৰিছিলোঁ শুদ্ধ হ'বৰ কাৰণে এইখিনি গোটেইখিনিয়ে দেখোন অশুদ্ধহে কৰিলে। মই কৈছিলোঁ তোমালোকে লোভ বলি দিবা, তেওঁলোকে ছাগলী বলি দিলে। মই কৈছিলোঁ আজল মথালি স্বভাৱটোক বাদ দিবা, তেওঁলোকে কোমোৰা বলি দিয়াত লাগিলে, হয়নে বাৰু? মই কৰিবলৈ কৈছিলোঁ এটা, তেওঁলোকে কৰি পেলালে এটা। এতিয়া তাকে তেওঁ ভাবি চিন্তি কি হ'ব হাই হাই কৰি বদৰিকা আশ্ৰমত এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে, হয়নে? দেৱঋষি নাৰদ কি ঈশ্বৰৰ অংশ অৱতাৰ, ব্ৰহ্মাৰ কোলাৰ পৰা তেওঁৰ জন্ম হৈছে, হয়নে? সাক্ষাৎ ঈশ্বৰ, এজন বৈষ্ণৱ। তেওঁ কি কৰে? তেওঁ সদায় আনন্দত হাঁহি থাকে, কৃষ্ণৰ গীত গাই গাই আনন্দত চকু পানী টুকি হাঁহি থাকে, হয়নে? গোটেই জগতখনকে আনন্দময় দেখে, যেনিয়ে যায় সকলোতে কৃষ্ণকে দেখা পায়। কিয় কৃষ্ণকে দেখা পায়? কৃষ্ণৰ গুণ গাই, কৃষ্ণৰ যশ গাই আৰু হৃদয়ত তেওঁ কৃষ্ণক দেখা পাই আনন্দিত হয়, চকু পানী টুকি টুকি কৃষ্ণৰ চৰণ বন্দনা কৰে আৰু এনেদৰে হাতত দিব্য বীণা লৈ এই বীণাত ৰাম কৃষ্ণ হৰি নামৰ জংকাৰ তুলি দেৱঋষি নাৰদে যেতিয়া গৈ বেদব্যাসৰ আগত যেতিয়া কৃষ্ণৰ কীৰ্তন কৰি কৰি হাঁহি হাঁহি আনন্দ প্ৰকাশ কৰিবলৈ লাগিলে, বেদব্যাসে তেতিয়াহে গম পাইছে বোলে কি মই ইমানখিনি কৰিও মোৰ ইমান দুখ, আৰু এইজনে দেখোন হৰিৰ গুণ কীৰ্তন কৰিয়ে ইমান আনন্দিত, হাঁহি ফূৰ্তি, কোনোদিন দুখ সুখ নাই। তেতিয়া কি কৰিলে যে মোতকে এওঁ বয়সতো ডাঙৰ, হয়নে নহয়? ব্ৰহ্মাৰ পুত্ৰ হ'ল দেৱঋষি নাৰদ, প্ৰথমতেই জন্ম, হয়নে? ব্ৰহ্মাৰ পানৰ পৰা জন্ম হ'ল বশিষ্ঠৰ, বশিষ্ঠৰ পুত্ৰ হ'ল শক্তি, শক্তিৰ পুত্ৰ হ'ল পৰাশৰ, পৰাশৰৰ পুত্ৰহে বেদব্যাস। গতিকে বয়সতো নাৰদতকে কেইবাটাও জেনেৰেশ্যনৰ সৰু, গতিকে জেনেৰেশ্যন গেপ আছে, হয়নে বাৰু? তেওঁ সত্য যুগৰ, তেওঁ দাপৰ যুগৰ। সেইটো কাৰণে এতিয়া এই পনেতা পৰমেশ্বৰেনো কি ভুল কৰিলে নিজেই নাজানে, হয়নে বাৰু? গতিকে আমি যদি নিজে নজনাকে ভুল কৰিছো তেতিয়াহ'লে অপৰাধ নহয়। এতিয়া ভাগৱত শাস্ত্ৰই কৈছে বোলে যাগ যজ্ঞ নকৰিবা, বলি বিধান নকৰিবা, অন্য দেৱক সেৱা নকৰিবা, আৰু আপোনালোকে যদি অন্য মন্দিৰত গৈ ধূপ চাকি দি ফুৰে ভগৱানে দুখ দিব, হয় নে নহয় কথাটো? যদি আমি ভাগৱত শুনিলো, ভাগৱতে এক কৃষ্ণদেৱ ভজিবলৈ কৈছে, আৰু যদি আমি সেইটো নামানিলো অপকক,
হয় সেইটো হোৱাৰ মূল কাৰণটো কি সেইটো আপুনি সেইটো হোৱাৰ মূল কাৰণটো বিচাৰ কৰি চাওক নহয় নহয় মূল কাৰণটো কি জানে হয় মোক ধন লাগে গৈ তাত পূজা পাতল কৰিলোঁ বোলে মোক সুখ লাগে গৈ তাত পূজা পাতল কৰিলোঁ হয়নে নহয় ঐ য'ত ত'ত দোকানে দোকানে ঘূৰো ফুৰোতে মোৰ স্বভাৱেই লেতেৰা হৈ গ'ল আকৌ ভাৰ্যা আৰু স্বামী ক'ত ভাল হৈ থাকিব হয়নে নহয় বাৰু গতিকে এক কৃষ্ণদেৱ যদি শৰণ হয় এক কৃষ্ণদেৱ চৰণ যদি উপাসনা হয় এক কৃষ্ণৰ বাহিৰে যদি বেলেগলৈ নাযায় সেইখন ঘৰ নহয় মন্দিৰ হ'ব গৃহ নহয় তীৰ্থ হ'ব কিয় ভকতৰ বিচাৰ ঈশ্বৰীয় বিচাৰ হয়নে নহয় যিজন শুদ্ধ ভকত হ'ব পাৰিছে তেওঁ ভাৰ্যাক কোনোবা দিনা ফাঁকি দিব পাৰিব নোৱাৰে বৈষ্ণৱৰ সংসাৰ চাই লওক মহাবৈষ্ণৱ শিৱৰ ভাৰ্যা কোন পাৰ্বতী হয়নে নহয় পাৰ্বতীয়ে কাৰোবাৰ বেলেগ স্বামী দৃষ্টিলে চাইছে হয়নে বাৰু গতিকে বৈষ্ণৱৰ সংসাৰৰ সেয়া এটা উদাহৰণ হয়নে নহয় গতিকে আমি বৈষ্ণৱ হ'ব পৰা নাই আমি বিষ্ণুক একান্ত চিত্তে ভক্তি কৰিব পৰা নাই সেইটো কাৰণে আমাৰ স্বভাৱ লোভীয়া আমাৰ আচৰণ বিবিচাৰ হয়নে গতিকে ৰামচন্দ্ৰ প্ৰভুৱে কি দেখাইছে যে তোমাৰ লগত মই আত্মাৰূপী ৰাম থাকিম তুমি এক পত্নীৰ ব্ৰত পালন কৰিবা ৰামে এক পত্নীৰ ব্ৰত পালন কৰিছিলে নে নাই কৰিছিলে হয়নে নহয় আৰু কৃষ্ণই কি কৰিছিলে কৃষ্ণই 16,108 গৰাকী ভাৰ্যাক বিয়া পাতিছিলে ৰামে এক পত্নীৰ ব্ৰত পালন কৰিছিলে হয়নে নহয় এতিয়া কৃষ্ণই কিয় 16,108 গৰাকীক বিয়া পাতিছিলে ৰাম সত্যৰ ঈশ্বৰ কৃষ্ণ প্ৰেমৰ ঈশ্বৰ প্ৰেম সমস্ত জনৰ প্ৰতি সমানে থাকিব পাৰে তাত কোনো পাপ নাই হয়নে কিন্তু ভাৰ্যা এগৰাকী হয়নে নহয় গতিকে সেই বিচাৰ যদি আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি আমি যদি এতিয়াও তাক ল'ব পৰা নাই তেতিয়াহ'লে ভাগৱত পাঠ কৰি একো লাভ নাই সেইটো কাৰণে স্বভাৱ চৰিত্ৰ আচৰণ আচাৰ বিচাৰ এইবিলাক শাস্ত্ৰসন্মত কৰি ল'ব লাগিব হয়নে নহয় ইয়াত ভাগৱত পঢ়ি আছো বেলেগত যদি আপোনালোকে বটলৰ পৰা কিবা ঢালি থকা দেখে কি ভাবিব হয়নে নহয় কথাটো বোলে এইজনে ৰাতি হ'লে ভাগৱত পাঠ কৰে আৰু কোনেও নেদেখাকে কি কৰে বোলে সেই সোণালী বটলৰ কাষ খুলি থাকে এইটো মানি ল'ব পৰা যাব জানো নেযাব কেতিয়াও হয়নে নহয় যদি হৰিত আমি ভকতি কৰিবলৈ অভ্যাস কৰিছো এক চিত এক মন এক বুদ্ধি হে প্ৰভু তোমাৰ চৰণ চিন্তা কৰিবলৈ তোমাক ভজিবৰ কাৰণে আমি কায় বাক্য মন যেনেদৰে সদায় শুদ্ধ কৰি ৰাখিব লাগে তুমি সদায় আমাক শুদ্ধ কৰি ৰাখিবলৈ কিবা কৰিবা হয়নে বাৰু অন্ন পিন্ধন উৰণ চাল চলন বাক্য বচন সমস্তবিলাকতে কি লাগিব সংযম লাগিব হয়নে নহয় সংযম কাৰ নাই যাৰ ভক্তি নাই যি ভোগী যি বিলাসী যি কামী সি তাক কৃষ্ণক নালাগে হয়নে ভোগীজনক কৃষ্ণক নালাগেতো ভোগীজনক কি লাগে ভোগীজনক কলিক লাগে কণ্ডল লাগে হয়নে নহয় সেইটো কাৰণে আগবাগি আপোনাৰ উত্তৰটো বৰ পোনপটীয়াকৈ দিব পৰা নগ'ল তাৰ বাবে দুখিত কিন্তু আমাৰ সংসাৰখন কি এটা ধৰ্ম বুজাই দিছোঁ কথাষাৰ আমি বৈবাহিক সম্বন্ধত বান্ধ খাওঁ গোপনে নহয় ৰাইজক সাক্ষী কৰি সমাজক সাক্ষী কৰি পিতৃ মাতৃ সকলোৰে অনুমতি লৈ কিয় সেইটো কৰা হয় সেইদিনাখনৰ পৰা যাতে কোনোদিন বেলেগৰ লগত একো তেনেকুৱা ধৰণৰ সম্বন্ধ নাৰাখে ৰাজহুৱাকৈ জনাই দিয়া হ'ল এওঁ ভাৰ্যা বুলি হয়নে বোলে তেওঁকে যেতিয়া বেলেগৰ লগত লিলিমাই কৰি ফুৰিব তেতিয়া জগৰ লাগিব হয়নে নহয় বাৰু হয়নে আৰু কি হয় বোলে বিয়া হোৱা এমাহে হৈছিলে বোলে কোৰ্টত ডাইভৰ্চ হ'লেই সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে বিবাহ বিচ্ছেদৰ হয়নে বিবাহখন বৰ আশাৰে পাতা পাছত ইজনৰো কথা নিমিলে সিজনৰো কথা নিমিলে কথা ক'ত মিলিব যদি কৃষ্ণত ভগতিয়েই নাই
কৃষ্ণত ভকতি নথকা মানুহৰ কথাৰ মিল থাকিব জানো? নাথাকে। আপুনি কেইজন ভকতৰ সংসাৰ ভগা দেখিছে? যিমান সংসাৰ ভাগিছে সকলো অভকত। যাৰ শৰণ ভজন শুদ্ধ নহয় তাৰ সংসাৰ ভাগিছে, হয়নে নহয়? গতিকে আমি সংসাৰী জীৱ, আমাৰ সংসাৰখন আমাৰ ধৰ্ম। এই সংসাৰখনক আমি ধৰ্ম ৰূপেৰে ধাৰণ কৰিব লাগিব। ভাৰ্যাগৰাকী গৃহৰ লক্ষ্মী, পুত্ৰ ৰামকৃষ্ণ স্বৰূপ ঈশ্বৰৰ সন্তান, হয়নে? কন্যাগৰাকী আমাৰ সাক্ষাৎ লক্ষ্মী। তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰাটো আমাৰ ঐশ্বৰিক দায়িত্ব। এই দায়িত্বক যদি পিতৃ মাতৃয়ে পালন কৰে, সতী সন্তানে পালন কৰে, সেইখন গৃহত অমংগল দূৰ কৰিবলৈ গীতা ভাগৱত পাঠ কৰিব নালাগে, হয়নে নহয়? য'ত বিচাৰ ঈশ্বৰীয় থাকিব তাত ঈশ্বৰ বাস কৰিব। সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, কৃষ্ণ গদতি অৰ্জুনত দেহাদি কয়ামি অতিক্ৰমী এহয়া সুশুদ্ধ ব্ৰহ্মটো কৰিও তম। এহি হেতু জানা ইটো লোকে বেদটো প্ৰখ্যাত হৈ আছে। মোৰ নামসিত প্ৰসিদ্ধ পুৰুষোত্তম। মোৰ নামসিত প্ৰসিদ্ধ পুৰুষোত্তম। অৰ্জুনক কৈছে মই পুৰুষোত্তম। বোলে কিয়? বেদেও কৈছে সমস্ত ব্ৰহ্মবিলাকৰ মই ধাৰণ কৰোতা, পালন কৰোতা, মই সমস্তৰে মালিক। সেইটো কাৰণে এই জগতত যত যিমান জীৱ আছে এইবিলাক পুৰুষ। এই পুৰুষসকলক ধাৰণ কৰা শক্তি সামৰ্থ্য আৰু মই পালন কৰোতা ঈশ্বৰ। বোলে কি? মোতকে উত্তম কোনো নাই। মই বোলে কি তত্ত্বত নাই? তোমাৰ দেহত আছো, কিন্তু দেহৰ তত্ত্বত নাই। মই দেহক অতিক্ৰম কৰি থাকো। বোলে কিয়? তুমি দৈহিক সুখত মোক নেপাবা, তুমি ভোগৰ সুখত মোক নেপাবা, তুমি সংসাৰ সুখত মোক নেপাবা। যদি মোক পাব বিচাৰিছা কি কৰিব লাগিব? দেহৰ সুখক অতিক্ৰম কৰিব পাৰিব লাগিব, দেহৰ সুখক জয় কৰিব লাগিব, মনৰ সুখক জয় কৰিব লাগিব, আত্মাৰ সুখক এক কৰি ল'ব পাৰিব। সেইটো কাৰণে তেওঁ কি? তেওঁ হ'ল পুৰুষোত্তম। এতিয়া এই পুৰুষোত্তম নাম যদি আমি শ্ৰৱণ কীৰ্তন নকৰো, তেতিয়াহ'লে আমি পুণ্যৰ ভাগ কেনেকে পাম? হয়নে? সেইটো কাৰণে কি বুলি মাধৱ মহাপুৰুষে কৈছে? আপোন নামৰ বহুতৰ কৰি নিজ সৰ্ব শক্তি দিয়া এই কালৰ নিয়ম নিবিহিলা স্মৰণত
হে এটা দৃশিতব কৃপাহনি হে মুহুৰ দুৰ্দৈৱ দেখা কিনো হে অনুৰাগ প্ৰভু নভৈল তজুনা মত হে অনুৰাগ প্ৰভু নভৈল হে তজুনা মত। এফালে কৃষ্ণই কি বুলি ক'লে, মই বোলে দেহৰ তত্ত্বত থাকো কিন্তু মই দেহী নহয়, দেহক অতিক্ৰম কৰি সমস্ততে মই বাস কৰি থকা মই হলো পুৰুষোত্তম, মই হলো পৰমাত্মা। এতিয়া এই পুৰুষোত্তম নাম জনা কি কাৰণে তেওঁ ধাৰণ কৰিছে, যে সমস্তৰে ভিতৰত ময়েই শ্ৰেষ্ঠ। এতিয়া আমি এই পুৰুষোত্তম বুলি তেওঁ কেতিয়াবা স্মৰণ কৰিছো জানো? হয়নে? আমাৰ বিপদ নহলে, অসুখ বিসুখ নহলে আমি ৰামকৃষ্ণ বুলি কেতিয়াবা কৈছো জানো? হয়নে বাৰু? সকলোৰে কথা কোৱা নাই আকৌ দেই। হয়নে বাৰু? শুদ্ধ ভকত বৈষ্ণৱে তেওঁৰ নাম গুণ সৰ্বদা লৈ আছে। হয়নে বাৰু? কিন্তু তাৰ মাজতে এচামে আকৌ ৰামকৃষ্ণ বুলি কবলৈও লাজ কৰে। হয় নে নহয়? এতিয়া মাধৱে কান্দি কান্দি কৈছে বোলে, কিয়? বোলে ময়ো বলি দিবৰ কাৰণে ছাগলী বিচাৰিহে ফুৰিছিলো। কেলে গুৰু শংকৰৰ সংগ পোৱাৰ আগতে তেওঁ ছাগলী বিচাৰি পোৱা নাছিলে? ৰামদাসক কোৱা নাছিলে তোমাক ইমান দিন হ'ল পূজা পালেহি, এতিয়ালৈকে তুমি ছাগলী বিচাৰি আনিব পৰা নাই? হয় নে নহয়? তাকে কান্দি কান্দি কৈছে বোলে, আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া, কালৰ নিয়ম নিবিহিলা স্মৰণত। মই ছাগলী বলি দিবলৈ পূজাৰ কাৰণে ৰ'ব লগা হৈছে, কিন্তু হে হৰি, তোমাৰ নামৰ কি অনন্ত মহিমা, তুমি নামক কেনেকে ইমান নিৰ্গুণ ঈশ্বৰ তত্ত্ব কৰি ৰাখিছা? বোলে কি নাম দিলা, কিন্তু কেতিয়া ল'ব লাগিব সময় বান্ধি দিয়া নাই। আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া, তোমাৰ নামটোত তোমাতকে তুমি বেছি শক্তি ঢালি দিছা। আৰু কি কিবা কৰিলা? নাম ল'বৰ কাৰণে ইমান সময়ত আমুক ল'বা, সিমান সময়ত তামুক ল'বা, একো তুমি নিয়ম বান্ধি দিয়া নাই। আৰু তোমাৰ ইমান কৃপা, আৰু মোৰ তুমি দুৰ্ভাগ্য চোৱাচোন। বোলে কিয়? বোলে তোমাৰ নামৰ প্ৰতি মোৰ অকণো অনুৰাগেই নাই। সেয়া আমাৰ কথাকে কোৱা নাই জানো? আমাৰ হে নাম আৰু ভক্তিৰ অনুৰাগ নাই, হয়নে নহয়? সেইটো কাৰণে যিকোনো সময়তে মন প্ৰাণ এক কৰি ভগৱন্তৰ নাম ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি ল'ব পাৰি। অভ্যাস কৰক, নাম জপ কৰিবলৈ অভ্যাস কৰক, নাম ল'বলৈ অভ্যাস কৰক, নাম গাবলৈ অভ্যাস কৰক, আৰু নাম শ্ৰৱণ কৰিবলৈ অভ্যাস কৰক। বোলে কিয়? যত যিমান ৰোগ ব্যাধি অপায় অমংগল আছে, সকলোবিলাকক শেষ কৰিব পৰা নাম হ'ল অমৃত। হয়নে? ভগৱানৰ নাম হ'ল কি? অমৃত। সেইটো কাৰণে গোপীসকলে কি মন্ত্ৰ জানিছিলে? একো তন্ত্ৰ মন্ত্ৰ নাজানে। ভাগৱতৰ দশম স্কন্ধত আমি যোৱা ভাগে পাইছো, হয়নে নহয়? গোপী উদ্ধৱ সংবাদত উদ্ধৱো আচৰিত হৈ গৈছে। বোলে কি? কৃষ্ণই কান্দিছে। কিয় কান্দিছে? গোপীসকলে বোলে মনত পেলায়। বোলে কিয় কান্দিছে? বোলে তেওঁলোকে মোক কৃষ্ণ কৃষ্ণ বুলি মাতি আছে। বোলে মই ক'ত আছো? মই মথুৰাত আছো। মোক গোকুলত মাতি আছে, মই মথুৰাত শুনি আছো। আৰু উদ্ধৱক কৈছে কি বুলি? হেৰা প্ৰাণৰ বান্ধৱ উদ্ধৱ, এবাৰ তুমি গোপীসকলৰ খবৰ লৈ আহাগেচোন যোৱা। হয়নে বাৰু? ভগৱানৰ নামত ইমান শক্তি আছে। যদি ভগৱানে যোগ সাধনা কৰি তেওঁ যোগেশ্বৰ হৈ আছে, তেতিয়াহ'লে খবৰ ল'বলৈ ভকতকে পঠাব। হয়নে বাৰু? তেওঁ যদি জগতৰ নিয়ন্তা হৈ জগত প্ৰতিপালন কৰি আছে, তেতিয়াহ'লে ভকতৰ বিপদৰ খবৰ ল'বলৈ ভগৱানে তেওঁ ভকতকে পঠাব। সেইটো কাৰণে গোপীসকলৰ ওচৰলৈ উদ্ধৱক পঠালে। কিয় পঠালে? কৃষ্ণ কৃষ্ণ নাম স্মৰণ কৰি গোপীসকলে সদায় কৃষ্ণক মাতি থাকে। এইটোৱে কৃষ্ণৰ মহিমা। বোলে কি?
হয় আনক মাতিলে অকণমান দূৰলৈকেহে শুনি হয়নে বাৰু হয় মোক যদি গোপীয়ে কেনেবাকে গোকুলত মাতে মই মথুৰাত থাকিলেও শুনিবলৈ পাওঁ বোলে কিয় শুনিবলৈ পাওঁ বোলে মোৰ নামটোৰ সেয়া শক্তি ভগৱান কৃষ্ণৰ নামৰ সেয়া শক্তি সামৰ্থ্য নামক একোৱে কোনেও বাধা দি ৰাখিব নোৱাৰে হয়নে বাৰু হয় নামক আমি ভাগৱত শাস্ত্ৰত পাইছো হয় কৈ দিয়াৰ লগে লগে সি কি হ'ব সি অগ্নি হ'ব সি বাজ হৈ হৈ গৈ থাকিব ব্ৰহ্মাণ্ডৰ বাগৰি বাগৰি সেইটো কাৰণে এই কলি যুগৰ ধৰ্মটোৰ নাম কি ৰাখিছে নাম ধৰ্ম এটাইতকে ভাল ধৰ্ম বোলে কি হয় তুমি একো কষ্ট কৰিব নালাগে তুমি বৰ ডাঙৰ ভকত হৈও সাজি কাচি থাকিব নালাগে হয়নে বাৰু যেনেকে আছা তেনেকেই থাকা খালি বহি তুমি নাম জপ কৰা হৰিৰ আনন্দৰ ভাগ লৈ তুমি চকু পানী বুবা অভ্যাস কৰা বোলে কি ঐ হৃদয়তে ঈশ্বৰ বিদিত হ'ব এই কথা ২৮,০০০ ঋষিয়ে ১০০০ বছৰ যজ্ঞ কৰি যেতিয়া বিফল হোৱাৰ পাছত কৃতকাৰ্য হোৱাৰ উপায় পালে বোলে কি বোলে পৰীক্ষিতে ৭ দিনতে ঈশ্বৰক পাই গ'ল আমি ১০০০ বছৰ যজ্ঞ কৰিও নাপালো মুখ্য পুৰুষৰ আনন্দ হয়নে বাৰু বোলে বাধাটো কোন আছিলে বোলে বাধা ঋষিমুনিসকলে নহয় এই বিভিন্ন উপায়বিলাক দেখুৱাই দেখুৱাই ভুল ৰাস্তালৈ নিয়া এইজন বেদব্যাসে আছিলে প্ৰণেতা পৰমেশ্বৰ ঐ যি আনক ভুল ৰাস্তা দেখুৱাব সি স্থিৰে থাকিব নোৱাৰে যি আনক অশুদ্ধ পথ দেখুৱাব তাৰ কেতিয়াও স্থিৰতা নাথাকে হয়নে নহয় কাৰণ নিউটনৰ গতিসূত্ৰত কোৱা আছে যিটো বিজ্ঞানৰ সত্য কি বুলি কোৱা আছে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী ক্ৰিয়া প্ৰতিক্ৰিয়া আছে হয় যদি হৰিৰ গুণ কীৰ্তন কৰিছো তেতিয়াহ'লে হৰিক একো বিচাৰিব নালাগে হয়নে বাৰু হয় তেতিয়াহ'লে যদি হৰিক পিঠি দিছো হয় পৰীক্ষিতে যিটো পালে সেইটো আমিও পাম কেলে ঋষিৰ অভিশাপ পোৱা নাই জানো এই কৃষ্ণ ফালে পিঠি দিয়াৰ কাৰণেহে সেয়া হ'ল হয়নে বাৰু সেইটো কাৰণে আমাৰ হৰি স্মৰণ সদায় হ'ব লাগিব হৰি সততে স্মৰা প্ৰজা সমস্ত ধৰ্মৰে ইহে ৰাজা এ হৰি মৰণে সিজয় পুণ্য কিং কৰ এ নপাহৰি বাহা কদাচিত এ শুনা কথা ইটো বিপৰীত অ হৰি পাহৰিলে সি যে পা পনিৰণ তৰ এ হৰি পাহৰিলে সি যে পা পনিৰণ তৰ শয্যাৰ পৰা নামিয়ে যদি পানীৰ মগটো হাতত লৈ মুখখন নুৰে যদি আৰম্ভ কৰি দিয়ে যে তই কালি মোক এনেকে কিয় কৈছিলি হয়নে বাৰু তই দেখোন মোৰ কথা একো নামানো তাৰমানে পৰিবাৰক কৈছে হয়নে বাৰু আৰু পৰিবাৰে কি উত্তৰ দিছে যে আপুনি আহিব সময়ত সদায় গেলা খোপা খাই আহিব ৰাতি যিটি বকি থাকিব মই আপোনাৰ কথা কিয় মানিম হয় নে নহয় শুই উঠিয়ে স্মৰণ হ'ব লাগিছিলে হৰিক হয়নে কলিক স্মৰণ হৈ গ'ল কলি লাগিয়ে গ'ল হয়নে যি দুজনে মিলা প্ৰীতিয়ে সদায় থাকিম বুলি সংসাৰ কৰিছিলে এজন পূবলৈ গ'ল সিজন পশ্চিমলৈ গ'ল হয়নে বাৰু
মোক যেতিয়া তুমি শুই উঠিয়ে বেয়াকে ক'লা মই এতিয়া চাহনিটো বনাই খোৱা হয়নে আৰু সিজনৰ মাতৰটো আৰু সুৰ সঞ্চাৰ কোনে শুনিব মই চাহ বনাবলৈ তোক আনিছো নেকি খুৱাই বুৱাই ৰাখিছো নেকি হয় নে নহয় বাৰু পদ দুপে বাঢ়ি গৈ থাকে হয়নে বাৰু হৰিক সততে স্মৰা প্ৰজা বেয়া কাম কৰিবৰ সময়ত ভগৱানক স্মৰণ কৰক বেয়া ঠাইলৈ যাবৰ সময়ত ভগৱানক স্মৰণ কৰক বেয়া ব্যৱহাৰ কৰিবৰ সময়ত ঈশ্বৰক স্মৰণ কৰক বোলে কি কেতিয়াও বেয়া ঘটিব নোৱাৰে কিয় হৰি স্মৰণত ঈশ্বৰৰ আশীৰ্বাদ আছে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে কি বোলে তুমি মোক লগত ৰাখিব নালাগে বোলে কি তুমি মোক এবাৰ মনত পেলাই চাবা যুদ্ধৰ সময়ত অৰ্জুন তেওঁ নিজৰ কোঠাত অকলে শুই আছে আৰু কি কৰিলে যে মই শুম মোৰ উশাহ নিশাহত কেৱল কৃষ্ণ কৃষ্ণ বাজি থাকিব লাগিব মই ঘোৰ নিদ্ৰাত অচেতন হম কিন্তু মোৰ নাসিকাৰ ৰন্ধ্ৰেৰে মোৰ দেহৰ নোমবিলাকেৰে কেৱল কৃষ্ণ কৃষ্ণ প্ৰকাশ হৈ থাকিব লাগিব তেতিয়া কি কৰিলে অৰ্জুনে ভগৱান কৃষ্ণৰ নাম প্ৰথমতে ডাঙৰ ডাঙৰকে স্মৰণ কৰিছে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ তুমি মোৰ প্ৰাণ তুমি মোৰ মন তুমি মোৰ শৰীৰ তুমি মোৰ সমস্ত তুমি আৰু মই একো পাৰ্থক্য নাই মোৰ উশাহ নিশাহত কেৱল প্ৰকাশ হৈ থকা হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ অৰ্জুন এই বুলি কৈ অৰ্জুন টোপনি গ'ল অৰ্জুন যেতিয়া অচেতন হৈ টোপনি গ'ল অৰ্জুনৰ শোৱা ৰুমৰ চাৰিওকাষে ভগৱান কৃষ্ণই হাতত বাঁহী লৈ নৃত্য কৰি ফুৰিছে বোলে কিয় নৃত্য কৰি ফুৰিছে বোলে অৰ্জুন কিমান মহান নোমৰ ৰুমে ৰুমে কেৱল কৃষ্ণ কৃষ্ণ প্ৰকাশ হৈছে নাসিকাৰ ৰন্ধ্ৰেৰে কেৱল কৃষ্ণ কৃষ্ণ প্ৰকাশ হৈছে কৃষ্ণৰ আনন্দৰ সীমা নাইকিয়া হৈছে আৰু দুৱাৰখনত টুকুৰিয়াই অৰ্জুনক জগাই দিলে কৃষ্ণই বোলে হেৰা সখা উঠা অৰ্জুন ঘোৰ নিদ্ৰাৰ পৰা সাৰ পাই উঠিলে আৰু কৃষ্ণক দেখিয়ে সেৱা কৰিলে কৈছে কি সমস্যা হ'ল কোৱা বোলে এতিয়া শুই থাকিলে নহ'ব 5 পাত একঘাতি অস্ত্ৰ নিৰ্মাণ কৰি থৈছে পিতামহ ভীষ্মই মই শয্যাত পৰোঁতে সেই কথাটো মোৰ মনলৈ আহি গ'ল মোৰ প্ৰাণৰ পঞ্চ পাণ্ডৱক পিতামহে বধ কৰিব এইটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰো তুমি মোৰ লগত ওলোৱা হৰি স্মৰণত কিমান শক্তি আছে পিতামহ ভীষ্ম কাৰ শিষ্য পৰশুৰাম প্ৰভুৰ শিষ্য পৰশুৰাম প্ৰভুৱে যি মন্ত্ৰ তন্ত্ৰ আৰু বিদ্যা বুদ্ধিৰে অস্ত্ৰ নিৰ্মাণৰ শিক্ষা দিছিলে সেই শিক্ষা কোনো ব্যৰ্থ কৰিব নোৱাৰে জানে ভগৱান কৃষ্ণই পঞ্চ পাণ্ডৱৰ 5 পাত অস্ত্ৰত মৃত্যু হ'ব আৰু কৃষ্ণই কি কৰিছে অৰ্জুনক খোৱাৰ পৰা উঠাই লৈ গ'ল সুধিছে কৃষ্ণক অৰ্জুনে হে সখা মোৰ টোপনি আহি আছিলে তুমি মোক কিয় জগাই আনিলা মোক তুমি একো নকবা মই যি কৰিবলৈ কওঁ তুমি তাকে কৰিবা তাৰ অৰ্জুনে কৃষ্ণক কৈছে তুমিতো মোৰ আত্মা তুমিতো মোৰ হৃদয় তুমি যি কৰিবা সেয়াই সত্য গতিকে মই আজি তোমাৰ অধীন লগে লগে কৃষ্ণই গৈ পিতামহ ভীষ্মৰ দুৱাৰত টুকুৰ মাৰিছে অৰ্জুনক ক'লে নাই পিতামহ শুই আছে আমি এটা দুৰ্যোধনৰ তালৈ যাওঁ ব'লা দুৰ্যোধনৰ দ্বাৰত গৈ টুকুৰাইছেগে কৃষ্ণই তাৰ অৰ্জুনে সুধিছে কিয় আনিছা বোলে দুৰ্যোধনে তোমাক এটা বৰ দিম বুলি কৈছিলে বোলে কেতিয়া বোলে যেতিয়া তেওঁক গন্ধৰ্বসকলে বান্ধি লৈ গৈছিল তুমি তেওঁক যেতিয়া খুলি মুকলি কৰি আনিছিলা তেতিয়া তেওঁ তোমাক কৈছিলে হে অৰ্জুন মই তোমাক এটা বৰ দিম আৰু তুমি তেতিয়া কৈছিলা মোক এতিয়া নালাগে মোৰ যেতিয়া সময় হ'ব মই তেতিয়া ল'ম আৰু আজি তুমি সেই বৰটো ল'ব লাগিব তেতিয়া কৃষ্ণক অৰ্জুনে কৈছে আমি কিন্তু যুদ্ধ ত্যাগ নকৰো যুদ্ধ ত্যাগ কৰা বৰ কৃষ্ণই তোমাক ল'বলৈ নিদিয়ে তোমাৰ যিটো সহায়ৰ প্ৰয়োজন সেইটো বৰেই ল'ব লাগিব বোলে কি বোলে দুৰ্যোধনক মুকুটটো বিচাৰিবা এদিনৰ কাৰণে দুৰ্যোধনৰ মুকুটটো এদিনৰ কাৰণে বিচাৰিলে দুৰ্যোধনে দি দিলে আৰু কি কৰিলে অৰ্জুনক ক'লে মুকুটটো পিন্ধা হয়নে মুকুটটো পিন্ধিলে পিতামহ ভীষ্ম শুই আছে কৃষ্ণই দ্বাৰত টুকুৰিয়াই দিছে পিতামহ অৰ্জুনে যেতিয়াই দুৰ্যোধনৰ মুকুটটো পিন্ধি দিলে অৰ্জুনৰ মাতটো দুৰ্যোধনৰ নিচিনা হৈ গ'ল
মুকুটত ইমান শক্তি আছে। এই দুৰ্যোধনৰ মাতেৰে সৈতে অৰ্জুনে কৈছে, পিতামহ পিতামহ, তুমি 5পাত অস্ত্ৰ নিৰ্মাণ কৰি থৈছা, পঞ্চ পাণ্ডৱক মই নিজ হাতেৰে বধ কৰিম, অস্ত্ৰ 5পাত তুমি মোক দি দিয়া। হয়নে? পিতামহে খোৱাৰ পাই গ'লে, তোমতে থৈ দিয়া আছে, তুমি লৈ যোৱা। কৃষ্ণৰ সহায়ত অৰ্জুনে অস্ত্ৰ হৰণ কৰি লৈ আহিলে আৰু সেই অস্ত্ৰৰে 5জন কৌৰৱক বধ কৰিলে। হয়নে? কৃষ্ণৰ নামৰ কিমান মহিমা। অৰ্জুনে মন প্ৰাণ হৃদয় সকলো এক কৰি দেহৰ ৰুম পৰ্যন্ত কৃষ্ণ নামেৰে সৈতে প্ৰকাশ কৰিছিলে। কৃষ্ণই আহি কেৱল অৰ্জুনক নহয়, পিতামহ ভীষ্মই ৰচনা কৰা ঘাতকস্তক ব্যৰ্থ কৰি, যি অহংকাৰী দুৰ্যোধনে কাকো একো দিব নোৱাৰে, তাৰ পৰাও মুকুটটো ধাৰ কৰি পিতামহ ভীষ্মৰ পৰা অস্ত্ৰ হৰণ কৰি লৈ আহিলে। ৰাতিপুৱা পিতামহ ভীষ্মই দুৰ্যোধনক কৈছে, অস্ত্ৰ কেইপাত ব্যৱহাৰৰ সময়ত সাৱধান হোৱা। পাণ্ডৱক বধ কৰাটো ইমান সহজ কথা নহয়। দুৰ্যোধনে কৈছে, কি অস্ত্ৰৰ কথা কৈছা পিতামহ? বোলে তোমাৰ মুকুট পিন্ধি তুমিয়েইতো মোৰ পৰা অস্ত্ৰ 5পাত লৈ গ'লা পাণ্ডৱক বধ কৰিবলৈ ধোৱা। বোলে সেই কাম মই কৰা নাই, মুকুট বিচাৰি অৰ্জুনেহে আনিছিলে। এতিয়া ভীষ্মৰ আৰু বুজিবলৈ বাকী নাথাকিল, এইজন কৃষ্ণই তাক ৰক্ষা কৰিব, ভীষ্মই তাক কি বধ কৰিব। হয়নে বাৰু? সেইজন কৃষ্ণৰ চৰিত্ৰ। কি? ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ। এই অমৃতময় কৃষ্ণৰ কথা শ্ৰৱণ নকৰাকে কোনোবাই যদি মনত ভাবে যে মই অকণমান শুনিবলৈ পোৱা হ'লে, কৃষ্ণই কৈছে মই তাক দুহাত দাঙি আশীৰ্বাদ দি দিওঁ। আৰু যেতিয়া এই কথা শুনিব বোলে, তেতিয়া কি? তেতিয়া মই তেওঁৰ হৃদয়ৰ স্থিতি লৈ লওঁ। বোলে কিয়? তেওঁ আৰু মই এক হৈ যাওঁ। সেইটো কাৰণে এই ভাগৱত কথা য'তে ত'তে প্ৰকাশ নহয়, প্ৰকাশ হৈছে সত্যপাতি ক'ত? নৈমিষ ক্ষেত্ৰত। প্ৰকাশ হৈছে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ তত্ত্ব প্ৰবাহিত হোৱা গংগা নদীৰ পাৰত। হয়নে বাৰু? এই শাস্ত্ৰ য'তে ত'তে কেতিয়াও প্ৰকাশ নহয়। য'ত প্ৰকাশ হয় সেয়া সত্য, য'ত প্ৰকাশ হয় সেয়া গংগা। হে ৰাম, হে তুলন্ত যন্ত্ৰত মহা, হে হৰিৰ চৰিত্ৰ, হে নাৰদক দেখি ব্যাস, হে ঋষি সচকিত, হে আঠে বেঠে উঠি আধো ৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি হে কৰিয়া সেৱলি। ব্যাস কি ঋষি? টিকালজ্ঞ ঋষি। টিকাল মানে কি? তিনিটা কাল, অতীত, বৰ্তমান আৰু ভৱিষ্যত। এই তিনিটা কালক যি জানে সেইজন টিকালজ্ঞ। এইটো কাৰণে এই টিকালজ্ঞ ঋষি বেদব্যাসৰ আশ্ৰমলৈ কোন গ'ল? দেৱ ঋষি নাৰদ গ'ল। দেৱ ঋষি নাৰদ যোৱা দেখি তেওঁ সচকিত হৈ গ'ল, আচৰিত হৈ গ'ল। বোলে কি? এইজনটো ঈশ্বৰতকৈও শ্ৰেষ্ঠ। কোন ঈশ্বৰতকৈও শ্ৰেষ্ঠ? ঈশ্বৰৰ ভকত, ঈশ্বৰৰ বৈষ্ণৱ। যে ভগৱান কৃষ্ণক মই হৃদয়ত দেখা পাওঁ, কিন্তু নাৰদক মই আজি মূৰ্তিমন্ত ৰূপত দেখা পালোঁ। সেইটো কাৰণে কি কৰিলে? নাৰদৰ চৰণত গৈ সেৱা জনালে। হে দেৱ ঋষি, হে দেৱ ঋষি, আপোনাৰ আগমনে মোৰ কায় বাক্য মন সকলো পবিত্ৰ কৰিলে। আপোনাৰ আগমনে মোৰ এই বদৰিকা আশ্ৰম শুদ্ধ কৰিলে। হয়নে? আপুনি অগাধ ঋষি আৰু আপোনাৰ সমান পুণ্যৰ গৰাকী কোন আছে? আপুনি ব্ৰহ্মাৰ মানৱ পুত্ৰ আৰু আপুনি ঈশ্বৰৰ অংশ অৱতাৰ। কোনে কৈছে? টিকালজ্ঞ ঋষি বেদব্যাসে কৈছে দেৱ ঋষি নাৰদ। এ হাঁহিয়া বলন্ত ঋষি কহিও বৃত্তান্ত, এ কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত। সুধিছে আপুনিনো কিয় আগমন কৰিলে? বোলে তোমাৰ মনটো অস্থিৰ দেখিলো, সেইটো কাৰণে আহিলো। মহন্তৰো মোহ হয়, এইটো কেনেকুৱা কথা? এ মহায়ুষ পিছকে নথিৰ নুহিচিত, হে মহন্তৰ মোহ ইটো
কিনো বিপৰীত তুমি মহন্ত তুমিনো উচপিচ কিয় কৰি আছা তুমিতো ধীৰ স্থিৰ হৈ থাকিব লাগে তোমাক অশান্ত আৰু চঞ্চল দেখিলো সেইটো কাৰণে আহিলো তোমাৰনো কি সমস্যাত পৰিছা তুমি হয়নে বাৰু এতিয়া এজন দেৱ ঋষিয়ে টিকালজ্ঞ ঋষিৰ সমস্যাৰ বুজ দিবলৈ গৈছে এই চাৰিও বেদৰ কৰিলা শাখা ভেদ এ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ এ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিল তোমাৰ মহাযশ এই ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেন অসন্তুষ্ট চিত কহিও কৰি সিমূত ইহাৰ কাৰণ শুনি পনি পাতে ব্যাসে বুলিলা বচন হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণিতে ঈশ্বৰৰ পনা কৰ্মযত মহাজ্ঞান পুণ্যয়ামী জগত প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপিনো গুছে মোৰ মনে অসন্তোষ নপাবি ঋষি কিবা কৰি আছো আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুচুহো তোমাত কয় কাৰণ ইহাৰ ৰামে নাৰদ বদতে শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগত কেনা দেৱ ঋষিৰ কিমান আনন্দ চাওক দেৱ ঋষিৰ হৃদয়ত যে কোনো কপট নাই অকণো ছিদ্ৰ নাই তাৰ প্ৰমাণ বোলে কি মই তোমাৰ যিটো দুখ দেখিছো এটা কলাকে কৈ দিম হয়নে নহয় আমাৰ আকৌ দুখটো সন্মুখত নকয় কাষজনৰ আগত কৈ দিয়ে দুখটো দেখিলে সন্মুখত নকয় কাক কয় লগৰ গৰাকীক কয় বোলে এনেকুৱা ন হয়নে নহয় কাক ক'ব লাগে যি কৰিছে তাক ক'ব লাগে হয়নে নহয় লাগিলে গাল দুখন পাতি থক মাৰিলেও মাৰিব হয় দুখ যাৰ দেখা যায় তাৰ কৈ দিব লাগে আমি এইবিলাকত কেতিয়াও ভয়ভীতি নকৰোঁ আপোনালোকে দেখিছে হয়নে যাৰ যিটো দুখ দেখিম সন্মুখত হয়নে নহয় আৰে কিহৰ ভয় আছে তেওঁ কিবা এটা অপৰাধ কৰিব দুখ কৰিব আৰু আমি দেখুৱাই নিদিম হয়নে নহয় কিন্তু ৰাজহুৱাকে কাকো অপদস্থ নকৰিব এইটো নাপায় সেইটো মনত ৰাখিব দেই এনেকুৱা ৰাজহুৱাকে সমাজত কেতিয়াও কোনো ব্যক্তিক কাকো কেতিয়াও অপদস্থ কৰিব নাপায় সেইটো কাৰণে নিজে গৈ লগ কৰি কথাটো কৈ দিব লাগে হয়নে বাৰু কাৰণ সামাজিক বান্ধোন আৰু নিয়ম বুলি আমাৰ এটা বস্তু থাকিবই লাগিব হয়নে নহয় সেইখিনি নাথাকিলে আমাৰ সমাজখনৰ শৃংখলাবদ্ধতা নাথাকিব হে ৰাম নিৰন্তৰে পশুৰলা তুমি পাণ নাহি মন্দ কৰ্ম ইয়াৰ ইহাৰ সমান আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম ডাইৰেক্ট কৈ দিলে বোলে কি বোলে মই ঈশ্বৰ জ্ঞান লাভ কাৰ পৰা কৰিছিলোঁ মোৰ পিতৃৰ পৰা ভাগৱত পাইছিলোঁ সনত কুমাৰৰ পৰা আত্মাৰ জ্ঞান লৈছিলোঁ হয়নে বাৰু সাধুসন্ত মহন্তসকলৰ পৰা হৰি সেৱাৰ কেনেকৈ কৰিব লাগে সেয়া শিকিছিলোঁ কিন্তু হে বেদব্যাস তুমি একো নিশিকাকে যে গোটেই জগতখনকে নষ্ট কৰি পেলালা আনক শিকাবলৈ গৈ হয়নে বাৰু এতিয়া স্পষ্টকৈ কৈ দিছে কি বুলি কৈছে বোলে বেদৰ তত্ত্ব মৰ্ম তুমিও একো নুবুজিলা কিয় নুবুজিলা বুলি কৈছে বোলে তুমি বেদকে বিভাজন কৰিলা আকৌ বেদৰ দুটা মাৰ্গ নিৰ্গুণ মাৰ্গ সগুণ মাৰ্গ তুমি দুইটা একেলগে প্ৰচাৰ কৰি দিলা নিৰ্গুণ মাৰ্গে জীৱক খোলে আৰু গুণময় মাৰ্গটোৱে জীৱক বান্ধে তুমি বন্ধনকাৰী শিক্ষাবিলাক কিয় দিলা
হে ৰাম গৰহিত কৰ্ম কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসাক কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভয়লে পুনু নৰকত মজে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য নমানয় একোজন এৰা তুমি পনেলা পৰমেশ্বৰ তুমি 4 বেদক বিভাজন কৰিছা 14 শাস্ত্ৰ প্ৰণয়ন কৰিছা 18 পুৰাণ নিৰ্মাণ কৰিছা অষ্টদশদল মহাভাৰত প্ৰণয়ন কৰিছা মহাভাৰতৰ অন্তৰ্গত জ্ঞানময় গীতা তুমি নিৰ্মাণ কৰিছা ইমানখিনি কৰি তুমি এই যে একমাত্ৰ সকলো জনা পণ্ডিত এইটো কথা বিদিত হৈ গ'ল কিন্তু জীৱ বধ কৰি হিংসা ধৰ্ম শিকোৱাটো সন্ত মহন্তসকলে তোমাৰ দুখ বুলি ক'ব বিচাৰে কিন্তু কোনেও নামানে বোলে কিয় কোনেও নামানে একেবাৰে ব্যাসতকৈও পণ্ডিত ওলাল বেঙু চালি গ'ল হয়নে বাৰু হে ৰাম বোলে উপলাম্ব কৰি বচন খণ্ডিত ব্যাসতো অধিক ভয় ল এহন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম এক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল মাতৰি সি পৰম নাই নাহি সুস্থ চিত্ত তব সেহি অভিপায় মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ নাম গুণ মাত্ৰ শ্ৰৱণ কীৰ্তনে তেবে তৰুক নিশেষ দূৰ হওক তোমাৰ নৰ মহাক্লেশ যদ্য বিভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো হয়ো শ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ত তে কৰি যশ কীৰ্তনত মাতি তুষ্ট হোন হৰি সকলোৰে কণ্ঠটোতো ভাল নহয় হয়নে নহয় বাৰু কোনোবাজনৰ কণ্ঠ সুললিত কোনোবাজনৰ কণ্ঠ অকণমান খহটাও হ'ব পাৰে হয়নে বাৰু কিন্তু কৃষ্ণৰ মহিমাটো চাওকচোন যাৰ মাতটো শুনিবলৈও ভাল নহয় তেওঁ যদি কৃষ্ণৰ গুণ গায় কৃষ্ণৰ কীৰ্তন কৰি তেওঁ যদি কৃষ্ণক সেৱা কৰে কৃষ্ণই দুহাত তুমি আশীৰ্বাদ দিয়ে বোলে কিয় মোৰ নাম গুণ তুমি যি কণ্ঠৰে নোগোৱা কিয় মই শুনোতে তাক অমৃত মই শুনো হয়নে বাৰু সেইটো কাৰণে তেওঁ মাতটো বেয়া ৰাম নাম নল'ব আমি তেনেকৈ কেতিয়াও ক'ব নেলাগে কণ্ঠটো ঈশ্বৰে দান কৰা কোনেও কাৰো কণ্ঠটো নিজে ভাল কৰি ল'ব নোৱাৰে ঈশ্বৰে কোনোবাজনক কৃপা কৰিছে ভাল হৈছে কোনোবাজনক কৃপা কৰা নাই তেওঁৰ কণ্ঠটো অকণমান খহটাও হ'ব পাৰে কিন্তু হৰি গুণ কীৰ্তন কৰাত কোনেও কেতিয়াও কাকো বাধা দিব নেলাগে আমাক যদি বাক শক্তি দিছে ঈশ্বৰে ডাঙৰ কৃপা কৰিছে বাণী ৰাখিব পৰাটোৱে ভগৱানৰ কৃপা হয়নে বাণী ৰাখিব পাৰিলে আমি ভগৱানৰ নাম কীৰ্তন কৰিব পাৰিম যিটো বাক্য নাহি নাম কৃষ্ণৰ চৰিত উচিষ্ট গতটো কৰি সিটো অপবিত্ৰ আমাৰ আকৌ কিছুমানে বৰ মানে এইটো কয় আৰু ইমান ডাঙৰ ভকত কাৰো হাতে একো নাখায় হয়নে নকয় বাৰু কয় তেনেকৈ হয়নে নহয় আৰে ভকতে কৃষ্ণক অৰ্পণ নহ'লে দ্ৰব্য ল'ব নোৱাৰে ভকতে কৃষ্ণক স্মৰণ নকৰাকৈ যদি অন্ন কোনোবাই ৰান্ধিছে সেই অন্ন তেওঁ খাব নোৱাৰে কিয় খাব নোৱাৰে তাৰ পৰা তেওঁ দুৰ্গন্ধ পাব
কৃষ্ণৰ অমৃতময় সুগন্ধি তাত নাথাকে য'ত কৃষ্ণৰ নাম প্ৰৱেশ হোৱা নাই হয়নে বাৰু সেইটো কাৰণে কি কৈছে যে যাৰ মুখত যি বস্তুত কৃষ্ণৰ নাম স্পৰ্শ হোৱা নাই বোলে সেইটো ডাষ্টবিনৰ নিচিনা ডাষ্টবিনবিলাক আমি দেখিলে মানে কি কৰোঁ অকণমান আঁতৰেদি ঘূৰি যাওঁ নে নাযাওঁ দুৰ্গন্ধ পাম বুলি বীজাণু পাম বুলি হয়নে বাৰু আমি কোৱা কথা নহয় ভাগৱত শাস্ত্ৰত কৈছে কোনে কৈছে দেৱ ঋষি নাৰদে কৈছে তুমি যিবোৰ শাস্ত্ৰ নিৰ্মাণ কৰিলা তাত কৃষ্ণৰ নাম বস্তু প্ৰৱেশ নহ'ল এইটো কাৰণে এইবিলাক উচিষ্ট গৰ্তৰ নিচিনা হ'ল বোলে কি হ'ল এইবোৰ চব ডাষ্টবিনৰ নিচিনা হ'ল সকলোকে কেঁচা মাছ দুৰ্গন্ধ দিবলৈ লৈছে ভক্তিৰ আনন্দময় পদ্মময় সুগন্ধি কৃষ্ণ নাম নথকা বস্তুবিলাকত নাইকিয়া সেইটো কাৰণে কি বুলি কৈছে যে মোৰ উপদেশত এইবাৰ তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা বোলে কেনেকে প্ৰণয়ন কৰিবা য'ত থাকিব কেৱল কৃষ্ণৰ গুণ কৃষ্ণৰ নাম কৃষ্ণৰ লীলা আৰু কৃষ্ণৰ বৈষ্ণৱৰ আনন্দময় চৰিত্ৰ বোলে কি হ'ব সেই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা সকলে সাক্ষাৎ কৃষ্ণক পাব পাৰিব গতিকে তুমি শুদ্ধ শাস্ত্ৰ নিৰ্মাণ কৰা কি শাস্ত্ৰ ভাগৱত শাস্ত্ৰ হে ৰাম যিটো বাক্যে নাহি নাম কৃষ্ণৰ চৰিত্ৰ হে উচিষ্ট গতটো কৰি সিটো অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি হে যিটো শাস্ত্ৰে আছে গুণ নাম ধবৰ সিটো বাক্যে হৰে পাপ জনস মোহৰ যি শাস্ত্ৰত মাধৱৰ গুণনাম আছে সেইটো বাক্যই গোটেই সমগ্ৰ জনসমূহৰে পাপ হৰণ কৰে এটা আমাৰ প্ৰমাণটো ক'ত দেখুৱাব ষষ্ঠ স্কন্ধত উদাহৰণ সহ প্ৰমাণ দাঙি ধৰিব কোনে ভাগৱত শাস্ত্ৰই অজামিলে মৃত্যুৰ মুখত পৰি কফ বাতপিত্ত যমদূতৰ কবলত পৰি অচেতন হৈ কেৱল পুত্ৰটোক মাতিছে হেৰৌ নাৰায়ণ মোৰ ওচৰলৈ আহ হেৰৌ নাৰায়ণ মোৰ ওচৰলৈ আহ হয়নে কাক মাতি আছে মায়াময় মোহময় কনিষ্ঠ পুত্ৰটোক মাতি আছে হয়নে বাৰু মাতিছিলে পুত্ৰক আহিলে বৈকুণ্ঠৰ পৰা নামি চাৰিজন পাৰিষদ হয়নে বাৰু ভগৱন্তৰ নামে ভগৱন্তৰ ভকত বৈষ্ণৱ সমস্ত জনক নমাই আনিব পাৰে ভগৱন্তৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰে সাক্ষাৎ হয়নে বাৰু সেইটো কাৰণে বেদব্যাসে ভাবিলে কি এই সোপাক যজ্ঞ কৰাই বান্ধি ৰাখো সিহঁতক অকল সুখ ভোগ কৰিবলৈ মন যজ্ঞ কৰিবলৈ মন ডাঙৰ ডাঙৰ ঋষিমুনি হ'বলৈ মন ইহঁতে ঋষিমুনিয়ে হৈ থাকক ইহঁতক এই নামৰ বস্তুৰ গন্ধ নিদিওঁৱেই মানে বাৰু সেইটো কাৰণে উত্তৰ দিশটো ৰখীয়া কাক পাতিছে আমাৰ 10টা দিশ নাই জানো হা ভাগৱতৰ সৃষ্টিৰ ৰহস্যৰ তৃতীয় স্কন্ধৰ অনাদি পাতনত এইখিনি কথা ওলাব 10জন দিগপাল আছে 10টা দিশক পালন কৰিবলৈ হয়নে বাৰু ঈশান কোণত বহুৱাই থৈছে মহেশ্বৰ শিৱ অগ্নি কোণত বহুৱাই থৈছে অগ্নিক বায়ক কোণত বহুৱাই থৈছে বায়ুক আৰু নিৰিত কোণত বহুৱাই থৈছে নিৰিতক পূবত কাক ৰাখিলে পূবক ৰাখিছে ইন্দ্ৰ বোলে কিয় তই স্বৰ্গখনকে চাই থাকিবি হয়নে তই যিমানে স্বৰ্গৰ সুখ চাবি সিমানে কি হ'ব সিমানে তই ৰসাতলত ডুব যাবি সেইটো কাৰণে পশ্চিম দিশত ৰাখিলে কাক বৰুণক জলৰ দেৱতা বোলে ই সুখ ভোগ কৰিব এই জলত ডুব যাব বোলে ক'ত এই মায়াৰ ভৱ সমুদ্ৰ
এইটো কাৰণে পশ্চিম দিশটোক দিলে কাক? বৰুণক। উত্তৰ দিশত দি দিলে কাক? কুবেৰক। বোলে কি তই কাকো একো নিদিবি। কুবেৰক ৰখীয়া পাতি দিলে উত্তৰ দিশত, বোলে কি কাকো নিদিবি। মই তোক ৰখীয়া পাতিছো, বোলে কি মোৰ 8টা ঐশ্বৰ্যৰ ভঁৰালৰ। কাৰ? ভগৱান বিষ্ণু। তোৰ পৰা যেতিয়া মোৰ বস্তু ফুটা কৰি এটাও নাপাব, দক্ষিণত মই যমক ৰাখিছো। বোলে কেলে? নৰকৰ যিমান দুখ কষ্ট যান্ত্ৰণা আছে এই যমে দি থাকিব। হয়নে বাৰু? এই মহাবৈষ্ণৱ শিৱই ভাবিলে এই যমৰ নগৰখনত কিমান পাপী ৰাখিব। যমে দেখোন সেইদিনা মোৰ আগত বৰ দুখ কৰিছে। কাৰ আগত? শিৱৰ আগত দুখ কৰিছে। বোলে হেৰা ইখান, বোলে কি এই মোৰ নৰকখনত পাপী থবলৈ ঠাই নাইকিয়া হৈছে। হয়নে? বোলে কি কৰিব লাগেনো? আপুনি কিবা এটা কৰক, আপুনিনো কি অকল সাধনা কৰি বহিয়ে থাকে? আপুনি নিজে সাধনা কৰিলে হ'ব জানো? এই জগতখনকো অকণমান শুদ্ধ কৰকচোন। এতিয়া শিৱই গ'লে ঠিক আছে বাৰু, মই খেতি অকণমানকে কৰিম। শিৱই কি ইচ্ছা কৰিলে? ঠিক আছে বাৰু, মই সাধনা কৰি নাথাকো, অকণমান খেতিকে কৰিম। শিৱই কৃষি কাৰ্য কৰিম বুলি পৰ্বত পাহাৰ চব সমান কৰি ল'লে। হয়নে? এতিয়া তাত সিজিবলৈ বীজ লাগে, এতিয়া আনিবগৈ লাগিব কুবেৰৰ পৰা। এতিয়া উত্তৰ দিশত ৰখীয়া পাতি থৈছে কুবেৰক। শিৱ গোসাঁই যোৱাৰ লগে লগে কৈছে বোলে পুৱাতে আহি ওলাবাহি হেৰা বৈষ্ণৱ, মোৰতো দিবলৈ একোৱেই নাই। বোলে তোমাৰ বস্তু দিব নালাগে, গোবিন্দৰ বস্তু দিয়া। তোমাৰ বস্তু মই নিবলৈ অহা নাই। তোমাক যে ৰখীয়া পাতি থৈছে এই গোবিন্দৰ ভঁৰালৰ মই বীজ নিবলৈ আহিছো। তেতিয়া কুবেৰে খুব কান্দিছে। বোলে কিয় কান্দিছে? বোলে এয়া বীজ মই তোমাক দি দিম, যমৰ গোটেই ৰাজ্যখন শূন্য হৈ গুচি যাব। পাপী তাপি তাত এতিয়া ভৰি আছে, হয় নে নহয়? মই তোমাক এয়া কঠীয়া দি দিম, চব পাপি তাপি উদ্ধাৰ হৈ গুচি যাব। সেইটো কাৰণে তুমি এটা কাম কৰা। বোলে কি? তুমি কৈলাশ ধামত গৈ আকৌ তপস্যাকে কৰাগে। হয় নে বাৰু? কৈছে নাই, মই এবাৰ তপস্যা নকৰো। তেতিয়াহ'লে পাৰ্বতী গোসাঁনীৰ লগত গৈ অকণমান সংসাৰকে কৰাগে। হয় নে বাৰু? কৈছে বোলে মই পাৰ্বতীৰ মুখলৈ আজিলৈকে চোৱাই নাই। বোলে কিয়? বোলে মোৰ কামেই নাই, চাই কি কৰিম? হয় নে বাৰু? শিৱৰ নিজ কাম, মোৰ কামেই নাই, মই তেওঁৰ মুখলৈ চাই কি কৰিম? তেওঁ মোৰ মুখলৈ চাই, কিন্তু মই কোনোদিন তেওঁৰ মুখলৈ নাচাওঁ। এতিয়া কুবেৰে ভাবিলে বৰ ডাঙৰ বিপদ হ'ল। এইজনৰ সংসাৰো নাই, কামো নাই, হয়নে? অকল সাধনাহে আছে। ঠিক আছে, য'ত সাধনা আছে তাত নাম থাকক। কি কৰিলে? বাঁহৰ শুকান চুঙা এটা কাটি আনিলে। কাটি আনি তাতে 10টামান নামৰ বীজ ভৰাই দিলে। ভৰাই দি সাপৰটো টাইটকৈ মাৰি দিলে। মাৰি পেলাই কৈছে চুঙাটো বৰ সৰু দেখোন, এই বাকী থাকিবা, শেষেই নহয়। কুবেৰে ক'লে নিবা খেতি ঠিকেই কৰিবা, কিন্তু যদি নোখোজে তোমাৰ ভাগটাকো নিদিবা। হয়নে বাৰু? ৰাম নামৰ খেতি কৰিলে, হৰি নামৰ খেতি কৰিলে, হয়নে? নিজেই গালে, নিজেই বালে, নিজেই চহালে, কাকো নিদিলে। হয়নে বাৰু? সেয়া শিৱৰ কৃষি কাৰ্য হৈয়ে থাকি গ'ল। আমি সকলোৱে শিৱৰ কৃষি কাৰ্য বুলিহে জানিলো। হয়নে বাৰু? মাধৱ মহাপুৰুষে নাম ঘোষাতে আমাক জনাইছে কি বুলি? কিষহে ন শব্দ ইটো পৃথিৱী বাচক ভৈল, হে ন আনন্দ তপবৰ্তন, দুইৰো এক পদ ভৈলে, এ পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দ ক মাত্ৰ কয়। শিৱই চুঙাটো খুলি চালে, তাৰ নাম কৃষ্ণ হৰি নাম আছে। হয়নে বাৰু? নাম গাবলৈ লাগিলে, হাল বাবলৈ লাগিলে, ইমূৰৰ পৰা সিমূৰলৈকে নামেৰে সৈতে গোটেইখন সমান কৰি দিলে। হয়নে? কৃষি কাৰ্যৰ ৰূপত গোটেই জগত সেউজীয়া কৰি দিলে।
এটা পাৰ্বতীলে পাহৰি থাকিলে বোলে কিয় বোলে মই নাম পালো ভগৱান কৃষ্ণৰ চৰণ পালো ঈশ্বৰৰ কৃপা পালো মোক এটা ভাৰ্যা পাৰ্বতীৰ কি প্ৰয়োজন আছে পাৰ্বতীয়ে যোগ পঠাইছে পোক পঠাইছে বিছা পঠাইছে চেলা পঠাইছে এই শিৱক ঘূৰাই আনিবৰ কাৰণে ঐ যাৰ লগত নাম আছে তাক একোৱে বলে নোৱাৰে উপায়ন্তৰ হৈ পাছত কোন আহিব লগা হ'ল মহামায়া আহিব লগা হ'ল মহামায়াই দেখিছে ঐ শিৱই নাম গাই গাই এই কৃষিত হাত বুলাই আছে এই মহামায়াই যেতিয়া দেখিলে ভয়ংকৰ কৃষি একেবাৰে ভগৱান ইয়াত প্ৰকাশ হৈ আছে গোটেইখন সেউজীয়া কি হ'ব এতিয়া এফালৰ পৰা জ্বলি শেষ হৈ গ'ল হয়নে বাৰু ঐ কেইটামান বাচিলে সেয়া শালি হ'ল হয়নে ঐ শালিতে সাধনা থাকে গুৰুদেৱ নাম আৰু ভকত ঐ যিখিনি পুৰিলে সেয়া আহু হ'ল সেয়া তপ বধ দান আৰু কি ঈশ্বৰৰ বন্ধনকাৰী ব্যৱস্থা এয়া হ'ল শিৱৰ কৃষি কাৰ্য তত্ত্বৰূপত সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক কৈছে যে ভগৱান কৃষ্ণৰ অমৃতময় নাম যদি আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা নাই তেতিয়াহ'লে আমাৰ এইটো কি উচিষ্ট গৰ্ত এইটো আমাৰ মানৱ দেহ নহয় এইটো এটা ডাষ্টবিন যদি ভগৱান কৃষ্ণৰ নাম বস্তুৰ প্ৰৱেশ আমাৰ হৃদয়ত হোৱা নাই আমি কোৱা নাই কোনে কৈছে ভাগৱত শাস্ত্ৰই কৈছে সেইটো কাৰণে হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তনে আমাৰ হৃদয়ত হৰিৰ প্ৰৱেশ ঘটাব লাগিব এ ভকতি বিহীন জ্ঞান এ কৰ্ম সবে ব্যৰ্থ এ কহিলু স্বৰূপে বেদান হে তৰ তত্ত্ব অৰ্থ হে আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱলে দিও ভক তীৰ উপদেশ এ ভকতি সি কৰে সংসাৰৰ বন্ধনা এ ভকতিৰ প্ৰভাৱ নিউ ঋষি ব্যাস এ স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি এ তাতে প্ৰেম পূৰ্ণ যেবে হে নভৈল ভকতি এ ভৈল ভস্ত যদি বাৱল পতে গৈল প্ৰাণ এ জানা নাহি তথা পিতা হার কল্যাণ এ ঊৰ্ধ্ব বাহু কৰি হেৰা এ কৰো অংগীকাৰ এ অধম জাতিটো যদি এ জন্ম ভৈলতাৰ অজ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক এ দেৱৰো বন্দনী যিটো এ ভকতি ৰসিক হেন জানি মহাবুদ্ধি মন্ত যিটো জন এ ভকতিৰ অৰ্থে মাত্ৰ এ কৰো কযতন এ কালে কৰ্মে মিলাই বেক হে বিষয়ৰ সুখ হে উপদেশী লোক হওক কৃষ্ণ কখন হৰিনাম হে ৰাম ৰাম হে ৰাম 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 বেদব্যাসক জনালে কি বুলি যে মই তোমাক গুৰু হৈ উপদেশ দিলো আজি তুমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা বোলে কিয় মোৰ উপদেশত ভগৱান কৃষ্ণৰ তত্ত্ব প্ৰচাৰ হ'ব ইয়াৰ দ্বাৰা নিৰ্গুণ ভকতি লাভ হ'ব জীৱৰ হয়নে এই উপদেশত সকলো লোকৰ কৃষ্ণ সন্মুখ হ'ব হয়নে
এই কৃষ্ণক সন্মুখ হোৱা সকলৰ কালৰূপী সময়ে বিষয়ৰ সুখ যিমান মিলাব লাগে মিলাই থাকিব, কিন্তু হৰি ভকতিৰ বলত তেওঁলোক সদায় ভগৱানৰ কৃপাৰ পাত্ৰ হ'ব। সেই কৃপালোক গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আই সমস্ত আপোনাক সমস্তজনৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আজি আমি পাঠভাগীৰ পৰ্যালোচনা আৰু পাঠ আগবঢ়াইছিলোঁ। মাতটো অলপ ভাগিছে, আপোনালোকে শুনিছেই। একেৰাহে 5 দিন অনুষ্ঠান ক্ষতি নোহোৱাকৈ কৰিব লগা হৈছে। আকৌ অহা কালিলৈও আছেই ৰাতি ভাগলৈ, নহয়নে বাৰু? গতিকে কৃষ্ণৰ কথা ক'লে ভাগৰ নাই।